যোগী বুলি যিটো শব্দ বা যোগী আপোনাৰ টাইটেল বা গোত্ৰ বিহাৰী নেকি আপুনি ইমান ছাত্ৰ ছাত্ৰী আপোনাৰ পৰা পঢ়ি আছে কোনোবাই চাকৰি পাই আছে কোনোবাই এতিয়াও শিকি আছে কোনোবাই নতুনকৈ প্ৰিপেয়াৰ হৈছে যে আমি এক্সাম দিম সপোন দেখিছে তো কেনেকৈ ইনস্পায়াৰ কৰে সকলোকে মই সেইটো জানি লওঁ ফাৰ্ষ্ট আৰু মই সদায় তাকে কওঁ ষ্টুডেণ্টকো যে কিমানখিনি আয়ত্ত কৰিছোঁ সেইটো ডাঙৰ কথা নহয় কাৰণ ভাটৌ চৰাইও মুখস্থ কৰিব পাৰে কোনোবাই চাকৰিৰ কাৰণে এক্সাম দি আছে এক্সাম ক্লিক কৰিছে পাইছে আৰু মৃদুল যোগী ছাৰে 2-3টাকৈ চাকৰি গভৰ্ণমেণ্ট চাকৰি পায় সেইখিনি নকৰি নিজৰ যিটো মনে পচন্দৰ চাকৰি সেইটো কৰি আছে PWD ডিপাৰ্টমেণ্টত আৰু লগতে ছাত্ৰ ছাত্ৰীক পঢ়াই আছে আজিৰ ডেটত মোৰ ষ্টুডেণ্টে ক'ৰবাত গৈ পেলাই APS বিষয়া হৈ আছে ক'ৰবাত মোৰ ষ্টুডেণ্ট প্ৰশাসনিক বিষয়া হৈ আছে তো সেইবিলাকে যেতিয়া লগ পাই ভাল সম্ভাষণ জনাই ভালকৈ মাত লগায় তেতিয়া হেপিনেছটো পোৱা যায় কিছুমান ষ্টুডেণ্ট আছে যোনে এচিভমেণ্ট কৰাৰ পিছত ৰিকগনিশ্যন দিব টান পায় মানে বা আনক এপ্ৰিচিয়েট কৰিব টান পায় ইমানবিলাক বস্তু আহি গৈছে যে অধিক মাছত বগলী কণা হৈ যায় ন তো ইমানবিলাক বস্তু আহিছে ষ্টুডেণ্টে একচুৱেলি কি পঢ়িব আৰু কি নপঢ়িব মৃদুলা ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণি পৰাশৰ কোন আহিছে ইতিমধ্যে আপোনালোকে গমেই পাইছে বহু ছাত্ৰ ছাত্ৰীয়ে তেখেতক চিনি পায় কাৰণ তেখেত এগৰাকী এডুকেটৰ হয় তেখেতে বহু ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদান কৰিছে তেখেতৰ কিতাপ প্ৰায় 7,000 মানুহে পঢ়িছে তেখেতৰ ষ্টুডেণ্ট তেওঁৰ এপত প্ৰায় 13,000 ষ্টুডেণ্ট আছে ইয়াৰ উপৰি ইউটিউবত কিমান ষ্টুডেণ্ট আছে তেখেতৰ তাৰ হিচাপ আজিলৈকে নায়েই তেখেতৰ নাম হৈছে মৃদুল যোগী মই অসমীয়াত কৈছোঁ আৰু ইংৰাজীত যদি কওঁ মৃদুল যোগী ক'ব লাগিব নমস্কাৰ মৃদুলদা নমস্কাৰ চক্ৰদা হয় ভালে আছোঁ হয় প্ৰথম আমি ND24 লগ পাইছিলোঁ হয় খুব ধুনীয়া এটা অনুষ্ঠান হৈছিল আৰু অসমত ফাৰ্ষ্ট টাইম এডুকেটৰক লৈ পেলাই এটা অনুষ্ঠান কৰিছিল হয় তাকে ভাল লাগিছে যথেষ্ট ভাল লাগিছিলে তাকে পুনৰবাৰ লগ পালোঁ বহুত দিনৰ মূৰত আপোনাকো যথেষ্ট অভিনন্দন জনালোঁ আপুনিও যথেষ্টখিনি আগবাঢ়ি গৈছে তাকে শুভেচ্ছা জনাইছোঁ ধন্যবাদ আৰু মোক আজি এই শুভক্ষণত মাতি অনাৰ কাৰণে ধন্যবাদ আজি আমি বহুতখিনি কথা পাতিম বিশেষকৈ ষ্টুডেণ্টসকলৰ বাবে বিৰাট সমস্যাত পৰে তেওঁলোকে আচলতে কাৰ পৰা তেওঁলোকে গাইডেঞ্চ ল'ব এডুকেটৰ তেওঁলোকৰ কোন তেওঁলোকৰ মেণ্টৰ হ'ব গতিকে এজন মেণ্টৰক আজি লৈ আহিছোঁ এজন শিক্ষকক লৈ আহিছোঁ আৰু এইখিনিতে কওঁ তেখেত PWDত কৰ্মৰত চৰকাৰী চাকৰি তেওঁ কৰে কেৱল এটা চাকৰিয়ে নহয় তেওঁ ইতিমধ্যে 4টাকৈ চৰকাৰী চাকৰি তেওঁ লাভ কৰিছিলে আৰু শেষত তেওঁ PWD চাকৰিটো তেওঁ কৰিও আছে লগতে ছাত্ৰ ছাত্ৰীক কিছু জ্ঞান তেওঁ বিলাই আছে খুব ভাল কথা আৰু তেনে এগৰাকী যেতিয়া শিক্ষক হয় 4টাকৈ চৰকাৰী চাকৰি তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে তেওঁৰ পৰা শিকিবলগীয়া যথেষ্টখিনি আছে মৃদুলা ক'ৰ পৰা আৰম্ভ কৰিম মই নাজানো বাট এটা প্ৰশ্ন মই কৰি ল'ব বিচাৰিছোঁ আপোনাক ছাত্ৰ ছাত্ৰীয়ে যোগী বুলি কয় যোগী ছাৰ হয় যিটো মোৰ ছাৰ নাম হয় আচলতে বহুতে ভাবে যে যোগী ছাৰ কি হয় এইটো টাইটেল নৰ্মেলি মানুহ শৰ্মা দাস কলিতা তেনেকুৱা থাকে তো এইটো মোৰ হৈছে গোত্ৰ বেচিকেলি তো যোগী ছাৰ বুলি মাতে তেওঁলোকে ষ্টুডেণ্টবিলাক মৃদুল ছাৰ বুলি বহুতে মাতে বাৰু হয় মই আপোনাক কৈ ভাল পাম ময়ো গোত্ৰ লিখোঁ পৰাশৰ গোত্ৰ লিখোঁ আপুনি আপোনাৰ টাইটেল এনে কি হয় গোত্ৰ নাথ যোগী নাথ মই আপোনাক কৈ ভাল পাম কালি মই পত্নী আৰু মই এখন বাৰ্থডে খাবলৈ গৈ আছিলোঁ মোক সুধিলে কাইলৈ শ্ব' কি আছে মই কৈছোঁ এনেকৈ মৃদুল যোগী ছাৰ আহিব কাইলৈ তেওঁ লগে লগে কৈছে কিয় মৃদুল ছাৰ আহিব নেকি মই কৈছোঁ তেওঁৰ পৰা মই অনলাইনত মই পঢ়িছিলোঁ মই কৈছোঁ খুব ভাল কথা তেতিয়াহ'লে তো মোৰ পত্নীও আপোনাৰ ভিডিঅ' চাই বা বহুত ধন্যবাদ নাই আছে তেনেকুৱা বহুত ষ্টুডেণ্ট আছে এনেকুৱা ষ্টুডেণ্ট আছে যোনে ইউনিভাৰ্চিটিৰ লেকচাৰাৰ হয় বা B.Ed কলেজৰ লেকচাৰাৰ হয় প্ৰফেচৰ হয় আৰু কিছুমানে কেৱল মানে কম্পিটিটিভ এক্সাম বুলিয়ে নহয় সাধাৰণ জ্ঞান বুটলিবলৈও আহে তেনেকৈ নিশ্চয় বহুত ভাল ৰেংকৰ মানুহৰ লগত মানে যোনে মোক তুমি বুলি মাতিব পাৰে মোৰ শিক্ষাগুৰুৰ বয়সৰ লোক মানে তেওঁলোকেও আহে পঢ়ে কেতিয়াবা ফোন কৰে ফিডবেক দিয়ে ভাল পায় ভাল লাগে আৰু তেনেকুৱা আচলতে এটা কথা ঠিক মানে শিকিবলৈ কোনো বয়সৰ সীমা নাথাকে সকলোৱে শিকিব পাৰে ডাঙৰৰ পৰাও শিকিব পাৰে সৰুৰ পৰাও শিকিব পাৰে সমবয়সৰ পৰাও শিকিব পাৰে ছাৰ আপোনাৰ চেনেলটোৰ নাম হৈছে ষ্টাডি ইনচাইট যিটো সকলোৱে জানেই ছাৰৰ লগত কথা পাতি খুব ভাল লাগিব আৰু এটা কথা গম পালোঁ যে শিকাৰ কোনো বয়সৰ সীমা নাথাকে সৰু হওক ডাঙৰ হওক সমনীয়া হওক সকলোৰে পৰা শিকিব পাৰি আৰু সেইকাৰণে চাগে ছাৰৰ ষ্টুডেণ্টবোৰ কোনোবা বয়সত ডাঙৰ কোনোবা বয়সত সৰু আৰু কোনোবা বয়সত সমনীয়া হয় একজেক্টলি এটা প্ৰশ্ন মনলৈ আহিছে
য়োগী বুলি যিটো শব্দ হয়। বা য়োগী আপোনাৰ টাইটেল বা গোত্ৰ বিহাৰী নেকি আপুনি? মানে কিয় সুধিছোঁ, আপোনাৰ কমেণ্টবিলাকত আহে কেতিয়াবা কেতিয়াবা। হয় 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 নাই কমেণ্টত বহুতে কয় এইটো কথা যে ছাৰ আপুনি ইউ পিৰ হয় নেকি, অঁ। আপুনি বিহাৰী নেকি, অঁ। আৰু কিছু কিছু ষ্টুডেণ্ট এনেকুৱা আছে ফোন কৰি পেলাই হিন্দীত কথা পাতে মোৰ লগত, অ'কে। ভাবে যে বিহাৰৰ পৰা আহি অসমত বিজনেছ কৰি আছে, কাম কৰি আছে, পঢ়াই আছে, আদিত্যনাথলৈ গুচি যায় চাগে। আদিত্যনাথলৈকে গুচি যায়। কোনো কোনেতো জোকায়ো যে য়োগী আদিত্যনাথ কিবা হয় নেকি, এনেকুৱা কয় বংশৰ মানুহ হয় নেকি। অঁ। তো বহুতে ভাবে আৰু যে য়োগী মানে তেওঁ চাগে অসমীয়া নহয়, উম, সেইটো ভাবে। কিন্তু মই হাড়ে হিমজু এজন অসমীয়াই হয়, নিশ্চয়। জাষ্ট মোৰ গোত্ৰটোহে য়োগী হয়। আৰু ছাৰে অসমীয়াতে পঢ়ায়। হয় হয় তাকে। আৰু এটা প্ৰশ্ন, ক'ৰবাত কয় কোনোবাই উম, হাঁহিবলৈ নিজে শিকিব লাগে, কন্দুৱাবলৈ বহুত মানুহ আছে। হয় হয় আৰু হয় এটা কথা আছে, হয় হয় হাঁহিলে দাঁতকেইটা দেখা পায়, হয় অন্তৰখন দেখা দেখা নাপায়। নাপায়। কিন্তু এইটো প্ৰশ্ন বাৰে বাৰে আহে, কমেণ্টত পঢ়োঁ, ষ্টুডেণ্টেও দিয়ে, য়োগী ছাৰে নাহাঁহে কিয়? হাঁহিব নাজানে নেকি? সেইটো হয়, সেইটো কুৱেশ্যন বহুত বেছি পাওঁ যে আপুনি নাহাঁহে কিয় ছাৰ। কিয় নাহাঁহে? তাকেইটো মানে পঢ়োৱাৰ এটা চবৰে নিজৰ টেকনিক থাকে, উম, উম, কিন্তু অকণমান মই ইম্প্ৰুভ কৰিছোঁ। আজিকালি অকণমান ধেমালি ফূৰ্তি বেছি কৰোঁ। অ'কে। আগত যিটো মই বহুত ছিৰিয়াছ আছিলোঁ, আৰু পাছত মই নিজে আত্মসমালোচনা কৰিলোঁ যে হয় প্ৰকৃততে মই যদি এংগেজমেণ্ট বঢ়াব লাগে বা ষ্টুডেণ্টে যাতে যদি ভাল পোৱাটো বঢ়াব লাগে, তেতিয়াহ'লে মই হাঁহিব লাগিব, বা তেনেকুৱা হাঁহি আৰ্টিফিচিয়েল হাঁহি বুলি নহয় বুজিছোঁ, বুজিছোঁ। যে ছিটুৱেশ্যন ৱাইজ মই তেনেকুৱা অকণমান মিচিকে হাঁহি এটা ৰাখিব লাগিব, সেইটো উপলব্ধি মই বহুত লেটকৈ কৰিছোঁ। বুজিছোঁ, বুজিছোঁ। আজিকালি অকণমান হাঁহোঁ, কিন্তু আগতে নাহাঁহিছিলোঁ কি পঢ়োৱাৰ মোৰ টেকনিকটো তেনেকুৱা। মই সদায় মানে এটা মানে কি বুলি ক'ম এইটো ফ্ৰী হৈ পেলাই পঢ়াইছিলোঁ, হয়, হয়। মানে যে যি বস্তু সন্মুখত আহে পঢ়ি যোৱা, উম, উম, দমত পঢ়াইছিলোঁ, উম, আৰু সেইটো আজিও পঢ়াওঁ মই, আৰু বহুত ল'ৰা ছোৱালী সেইটো ভালো পায়। আপোনাক বহুতে ভয়ো কৰে। বহুত ভয়ো কৰে, হয়। মানে ইনফেক্ট এনেকুৱা এটা ৰিচেণ্ট এটা ঘটনা হৈছে, মোৰ মিছেছৰ ফ্ৰেণ্ড এজনীয়ে অঁ। মোক ফোন কৰিব কিবা ক'ৰ্ছ এটা এডমিশ্যন কৰিব, তো তেওঁ নহ'লেও 10-12মান তাইক সুধিছে যে ছাৰক ফোন কৰিম নে, তাৰপাছত তাইক গালি পাৰিব লগা হৈছে যে ফোন কৰ, ইমান কি ভাবি আছা। তো মানে বহুত ষ্টুডেণ্টে ফোন কৰিব ভয় খায়। তাৰমানে মই অকণমান ক্লাছত মই অনুশাসনটো ৰাখোঁ। কেতিয়াবা ল'ৰা ছোৱালীয়ে অযথা কুৱেশ্যন কৰিলে আৰু অনলাইনত পঢ়াই থাকিলে কেতিয়াবা কি হয়, গৰম হৈও থাকে, মূৰ চুৰ গৰম হৈ থাকে, কিবা কিবি কুৱেশ্যন কৰি থাকে, তো তেতিয়া অকণমান খং চং কৰিছিলোঁ, যাৰ কাৰণে বহুতে মোক ভয় খায় দেই, এইটো এটা সঁচা কথা। কিন্তু যোনে ৰিয়েলত লগ পাইছে গম পাব মই খুহুতীয়া হয় মানুহটো, ৰিয়েলত এনে জমনিয়ে হয়। নিশ্চয়। তাকে। জমনি নহয় ছাৰ, ছিৰিয়াছ হয়, লগতে খুব হাঁহি ফূৰ্তিৰে পঢ়াবলৈ চেষ্টা কৰে ছাত্ৰ ছাত্ৰীক। হয় হয় ছাৰ তেতিয়াহ'লে এটা কৈয়ে থওঁ, আপুনি দাঁতকেইটা খুলি ওলাই পৰি যোৱালৈকে হাঁহি থাকিব, তাকে তাকে ধন্যবাদ, যেতিয়ালৈকে নিশ্চয় বুঢ়া নিশ্চয় নহয়, চেষ্টা কৰিম। হয় ধুনীয়াকৈ ভাল লাগিব, তাকে ধেমালি আৰু এইখিনি। তাকে তাকে। চ' ইয়াৰ পিছত মই কেইবাটাও প্ৰশ্ন লৈছোঁ। আপোনাৰ চেনেলটোত প্ৰায় 13,000 যিটো এপ আপোনাৰ, নহয়, সেই ইনফৰমেশ্যনটো মই অকণমান ৰেক্টিফাই কৰি দিব প্লিজ বিচাৰোঁ, প্লিজ মাজত ইণ্টাৰফেয়াৰ কৰিলোঁ। কওক। 13,000 অকল ADR ষ্টুডেণ্ট আছিলে, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ। অ'কে। আমাৰ এপ্লিকেশ্যনত 50,000+ ষ্টুডেণ্ট আছে, আৰু আমাৰ ইউটিউবততো নিয়াৰ এবাউট 1.81, য়েছ য়েছ। 1,80,000 টিল টুডে, আজি যেতিয়া মই শ্ব'টো কৰি আছোঁ 1,81,000 ষ্টুডেণ্ট আছে, আৰু টেলিগ্ৰামত আছে 50,000+, আৰু হয়, আৰু বাকী তেনেকৈ আছে বহুত ল'ৰা ছোৱালী ক্লাছ চাই। গোটেইখিনি কিন্তু মিলিতো যথেষ্টখিনি হ'ব, 5 লাখৰ ওপৰ হ'ব। নাই, 5 লাখৰ ওপৰত নহয়, 3 লাখ+ হ'ব আৰু। হয় ইমান ছাত্ৰ ছাত্ৰী আপোনাৰ পৰা পঢ়ি আছে, কোনোবাই হয় চাকৰি পাই আছে, কোনোবাই এতিয়াও শিকি আছে, হয় কোনোবাই নতুনকৈ প্ৰিপেয়াৰ হৈছে যে আমি এক্সাম দিম, হয় সপোন দেখিছে। হয় তো কেনেকৈ ইনস্পায়াৰ কৰে সকলোকে, মই সেইটো জানি লওঁ ফাৰ্ষ্ট। হয় হয় এতিয়া তাকে আচলতে মই ক'ব গ'লে আই এম দ্য আনএক্সপ্ল'ৰ্ড টিচাৰ অফ আছাম বুলি ক'ব লাগিব। প্ৰথম কথা কিয় হয় যে বহুত ল'ৰা ছোৱালী মোক বহুত লেটকৈ লগ পায়, মে বি আজি আমাৰ এই শ্ব'টোৰ মাধ্যমেৰে বহুতে মোক প্ৰথম দেখি আছে, কিন্তু যোনে এবাৰ এংগেজ হ'ব আমাৰ লগত, মানে সেইটো মোৰ মানে এটা দাবা বুলিয়ে ক'ব পাৰে, যে এটা মোৰ বিশ্বাস আছে যে মই আটাইতকৈ নজনা ষ্টুডেণ্টটোৱে কেনেকৈ বুজিব সেইটো বেছি টাৰ্গেট ৰাখোঁ, যাৰ ফলত অভাৰ ইণ্টেলেকচুৱেল ল'ৰা ছোৱালী বা বহুত জনা ল'ৰা ছোৱালী মোক বেছি ভাল নাপায়। যিখিনি মডাৰেট বা অকণমান তলত একেবাৰে বুজি নাপায় কনচেপ্টটো, যে পৃথিৱী যে সূৰ্যৰ চাৰিওপিনে ঘূৰি আছে, কেনেকৈ ঘূৰি আছে, সেই কথাটো মই কিমান বেছি গ্ৰাউণ্ড লেভেলত গৈ বুজাব পাৰোঁ। ৰাইট। বা কিবা এটা ফেন'মেনন, ধৰক সুনিতা উইলিয়ামছৰ ঘটনা এটাই কিবা এটা মই যেতিয়া ক্লাছত কওঁ, সেইটো মানে যিটো আটমষ্ট চিম্প্লিফাই কৰিব পাৰোঁ, সেইটো ট্ৰাই কৰোঁ সদায়, যাৰ ফলত সহজ ভাষাৰে নিজৰ ভাষাৰে বুজাব ট্ৰাই কৰোঁ, যাৰ ফলত এংগেজমেণ্ট বাঢ়ে। ল'ৰা ছোৱালী যদি প্ৰথম এটা ক্লাছ চাই, আজিলৈকে যিমানখিনি ফিডবেক পাইছোঁ বা যিমানখিনি দেখিছোঁ, ল'ৰা ছোৱালী এংগেজমেণ্ট হয় বা বিচাৰে আৰু যে ছাৰ আপুনি ক্লাছ দিয়ক।
তাকে মৃদুলা আপোনাৰ আপুনি 4টাকৈ চাকৰি লাভ কৰিছে হয় লাষ্টত আপুনি এতিয়া তেখেতে বৰ্তমান PWD ডিপাৰ্টমেণ্টত তেখেত কৰ্মৰত চৰকাৰী চাকৰি ইয়াৰ পূৰ্বে তেখেতে PMSA PNRD আৰু ধৰক DIC এইবিলাকত চাকৰি লাভ কৰিছিলে বা 2 এবছৰ কাম কৰি পেলাই সেয়া এৰি আকৌ নতুন চাকৰিত জইন কৰিছে তাৰ উপৰি যদি কওঁ তেখেত এগৰাকী ইঞ্জিনিয়াৰ হয় ফুড ইঞ্জিনিয়াৰ হয় সেইটো তেখেতৰ পঢ়া শুনা কৰি সেই লাইনত তেখেত গৈছিল তাৰপিছত এইফালে তেওঁ আহিলে এতিয়া এজ এ এডুকেটৰ বা শিক্ষক হিচাপে তেখেতে পঢ়াই আছে জাৰ্ণিটো জানি ল'ব বিচাৰিছোঁ ইঞ্জিনিয়াৰিঙৰ পৰা চৰকাৰী চাকৰি 4টাকৈ লাভ কৰি তাকে জাৰ্ণিটো যদি মই একদম বিগিনিঙৰ পৰা কওঁ তেতিয়াহ'লে অকণমান দীঘলীয়া হ'ব কিন্তু ইণ্টাৰেষ্টিঙো হয় প্ৰথমটো কথা হৈছে মই এনেকুৱা এখন গাঁৱৰ পৰা ওলাই আহিছোঁ যিখন আমাৰ ইণ্টাৰষ্টেট নহয় ইণ্টাৰনেশ্যনেল বৰ্ডাৰ এৰিয়া যিটো আমাৰ গোবৰ্ধনা বুলি কয় ভূটান বৰ্ডাৰ তো তাত মানে মোৰ পেৰেণ্টছ মোৰ মা দেউতা তাত থকা আৰু মোৰ জন্মটো বাৰু টাউনত হৈছে কিন্তু মই খুব বেছি দিন থকা নাই তাতে 4 বছৰ 5 বছৰ বয়সত মই টাউনত আহিছোঁ বাৰু কিন্তু তেনেকুৱা এটা এৰিয়াৰ পৰা ওলাই আহি গভৰ্ণমেণ্ট স্কুলত পঢ়া শুনা কৰি একেবাৰে মিডিল গ্ৰেডৰ বা লোৱাৰ মিডিল গ্ৰেডৰ ষ্টুডেণ্ট আছিলোঁ মই তাৰ পৰা আহি পেলাই আজি ইমানখিনি ল'ৰা ছোৱালীক নেতৃত্ব দিব পাৰি মই সুখী আৰু এই জাৰ্ণিটোত বহুতখিনি টিচাৰ্ছ বহুতখিনি শিক্ষক বিশেষকৈ মোৰ জীৱনত অহা শিক্ষকবিলাকে যথেষ্টখিনি অনুপ্ৰেৰণা দিছে তেওঁলোকে সদায় মই যিখিনি তেওঁলোকে মোক অনুপ্ৰেৰণা দিছে মই সেইখিনি সদায় কৃতিত্ব দিওঁ আৰু ছেকেণ্ডলি কি হয় মানে ভাল মানুহ হ'বলৈ শিকাইছে খুব বেছি নম্বৰ পাবলৈ শিকোৱা নাই কিন্তু ভাল মানুহ হ'বলৈ শিকাইছে আৰু সেইটোৱে বোধহয় বৰ্তমান পদকৰো মই সেইটোৱে ৰিফ্লেক্ট হৈ আছে আৰু মই সেই জ্ঞান আনক বিলাব পাৰি আছোঁ এতিয়া আৰু সেইটোৱে মোৰ বহুত ল'ৰা ছোৱালী সেইকাৰণে শিক্ষাতকৈ বেছি এজন ভাল মানুহ হোৱাত গুৰুত্ব দিয়ে মা দেউতা আছে দিয়ক মা দেউতা আছে হয় মা দেউতাৰ মাৰ নাম কি হয় মোৰ মাৰ দেউতাৰ নাম হেমন্ত কুমাৰ নাথ মাৰ নাম নিমাতী চৌধুৰী আপোনাৰ ল'ৰা ছোৱালী কি আছিলে মানে আপোনাৰ ভাই ভনী মোৰ দাদা এজন আছে আপুনিতো চিনি পায় দাদা এজন আছে বাকী মইতো ভণ্টি এজন আছে দিল্লীত থাকে তাই বিয়া হৈছে বাকী মই মাজু আৰু মাজু তাতো এটা কথা আছে মাজু ল'ৰা ছোৱালী হ'লে কি সদায় অলপমান কি হয় মাক দেউতাকৰ পৰা অকণমান এটাচমেণ্টটো কমত থাকে কিয় সেইটো হয়ে নেচাৰেল ডাঙৰজনক বা আপোনাৰ সৰুজনক বেছি টাচত থাকে বা বেছি মৰম কৰে তুলনামূলকভাৱে মাজৰজন এনেই আহিল বুলি ভাবে সেইটো হয় সেইটো একদম নেচাৰেল ভেৰি নেচাৰেল আৰু যোনে চাই আছে শ্ব'টো তেওঁ গম পাব আৰু সেইটো এটা মোৰ মানে মে বি এচিভমেণ্টৰ কাৰণ হ'ব পাৰে মোক গুৰুত্ব অকণমান কম দিছিলে ঘৰত কিন্তু মাজৰজনে বহুত ৰাইজ কৰে কিন্তু মাক বাপেকৰ কাৰণে মাজৰজনে বেছি ভাবে সেইটো হয় মানে ভাবে মানে কি আচলতে সমানে ভাবে সেইটো মই জাষ্ট কৈছোঁ সমানে ভাবে কিন্তু মানে যিটো হেৰি আৰু সম্পৰ্কটো ওতঃপ্ৰোত সম্পৰ্কটো ডাঙৰজনক আৰু সৰুজনক বেছি দিয়ে আৰু যাৰ দুটাই আছে ডাঙৰ এটা সৰু এটা তেওঁলোকৰ এক্সেপশ্যনেল তেওঁলোকৰ ক্ষেত্ৰত অকণমান বেলেগ হ'ব পাৰে তো সেইটোও মোৰ এটা কাৰণ যে মোক মা দেউতাই ইমান কেতিয়াও এইটো কৰিবি এইটো নকৰিবি কেতিয়াও মোক হেৰি দিয়া নাই বাধা দিয়া নাই ফ্ৰী হেণ্ড দিছে আৰু এতিয়াও মোৰ কোনো গ'ল নাই লাইফত আজি পঢ়াই গৈ আছোঁ বা সৰু এটা চাকৰি কৰি আছোঁ ভৱিষ্যতে যদি কিবা ভাল অপৰচুনিটি পাওঁ আৰু আগুৱাই গৈ থাকিম মানে মই ট্ৰাই কৰোঁ যে আই ট্ৰাই টু বি দ্য পলিছ ভাৰ্চন অফ মাই চেল্ফ যে মই নিজকে কেনেকৈ পলিচ কৰি আৰু এগৰাকী ভাল ব্যক্তি হ'ব পাৰোঁ সেইটো মোৰ সদায় মটো আৰু তেনেকৈ মই আগুৱাই যাই থাকোঁ লাইফত আপোনাৰ মনে বিচৰা ধৰণে সুখী হওক সেইটো আশা মই সুখী আগতো সুখী আছিলোঁ এতিয়াও সুখী আৰু মই সদায় তাকেই কওঁ ষ্টুডেণ্টকো যে কিমানখিনি আয়ত্ব কৰিছোঁ সেইটো ডাঙৰ কথা নহয় কাৰণ ভাটৌ চৰাইও মুখস্থ কৰিব পাৰে মই সদায় কওঁ যে ভাল মানুহ হ'ব লাগে আৰু যেতিয়া ভাল মানুহ হ'ব যেতিয়া এজন মানুহৰ জ্ঞান হ'ব শিক্ষাৰ লগত তেওঁ ডেফিনেটলি আগবাঢ়ি যাব প্ৰত্যেকটো ক্ষেত্ৰতে এচিভ কৰিব একদম হয় তো আপুনি প্ৰথম 3টা চাকৰি আপুনি চৰকাৰী চাকৰি পালে অলপ দিন কৰিলে হয়তো তাৰপিছত লাষ্টত আপুনি PWD চাকৰি কৰিলে সেইটো কওক বাকী 3টা কেনেকৈ পাইছিলে বাকী মোৰ চাকৰিৰ কথা ক'বলৈ গ'লে মই 2014 যেতিয়া মই ইঞ্জিনিয়াৰিং কৰি আছোঁ CIT কোকৰাঝাৰত তো প্ৰথম কথা মই লাইফত সদায় আণ্ডাৰ ৰেটেড জেগাৰ পৰাই আহিছোঁ মানে তুলনামূলকভাৱে মই নাই কোৱা যে মই সেয়া বহুত ডাঙৰ ইনষ্টিটিউশ্যনৰ পৰা অহা নাই বেয়া ইনষ্টিটিউশ্যনৰ পৰা আহি তেনেকুৱা নহয় কিন্তু যেতিয়া মই পঢ়িব গৈছিলোঁ মানুহৰ চিন্তাধাৰা কি আছিলে যে মানুহে গুৱাহাটীত পঢ়িব যায় মানুহে দিল্লীত পঢ়িব যায় যোৰহাটত যায় কোকৰাঝাৰত পঢ়িব গৈছোঁ মই তো তাৰ পৰা তাতো বহুতে কৈছিলে যে তাত পঢ়ি কি হ'ব BTR ৰিজন বা তেতিয়া অলপমান এই সংঘাতো হৈ আছিল 2012 2012 অকণমান সংঘাতো হৈ আছিল অকণমান ক্লেছ হৈ আছিলে
কিবা কমিউনেল প্লেচ হৈ আছিলে সেই সময়ছোৱাত মই বহিব গৈছিলোঁ তাৰপিছত মই মোৰ ডিপাৰ্টমেণ্টটোও তেনেকুৱা ফুড টেকন'লজি বহুতে ভাবে এইটো আৰু কেনেকুৱা ডিপাৰ্টমেণ্ট তো তাৰপিছত পঢ়াই আছোঁ এনেকৈ আগবাঢ়ি গৈ আছোঁ এতিয়া চলি আছোঁ আৰু তেনেকৈ পঢ়াই লৈ প্ৰথম চাকৰি কি আছিলে প্ৰথম চাকৰি আছিলে মই প্ৰথম যদি একদম কওঁ প্ৰাইভেট এটা কোম্পানীত কাম কৰিছিলোঁ মই সেইটো আছিলে ৱাটাৰ পেকেজিং ইণ্ডাষ্ট্ৰী অ'কে তাত প্ৰাইভেট আছিলে সেইটোত মই হাজিৰা কৰা বুলি ক'লেও ভুল নহয় মানে মই গৈ পেলাই এদিনত ৱাটাৰটো চেক কৰি দিব লাগে চেক কৰাৰ পিছত মোক পাৰ ডে 700 rupees দিছিলে ফুড টেকন'লজি হয় হয় মানে তেওঁলোকৰ কিবা কিবি চাৰ্টিফিকেশ্যনৰ কাৰণে তেওঁলোকক ইঞ্জিনিয়াৰ্ছ লাগে বা টেকনিকেল পাৰ্চনেলিটি লাগে এতিয়া BIS বা ISI এইবিলাক ষ্টেণ্ডাৰ্ড থাকেতো তো মোক মাতিছিলে যে তুমি এদিন আহিবা 1 ঘণ্টা 2 ঘণ্টা থাকিবা তোমাক পাৰ ডে 700 পে' কৰিম কিন্তু সপ্তাহত 2 দিনহে মাতে মেক্সিমাম তো মই গৈ পেলাই প্ৰথম জীৱনৰ ইনকাম মই গৈ পেলাই প্ৰথম জীৱনৰ ইনকাম নহয় বাৰু আৰু আছে ষ্টৰি কিন্তু সেইটো প্ৰফেশ্যনেল জীৱনৰ প্ৰথম ইনকাম য'ত মই 700 rupees পাই ঘৰত আহোঁতে 1 কেজি ব্ৰইলাৰ মাংস লৈ আহিছিলোঁ মোতকৈ বেছিয়ে আছিলে হয় নেকি মোৰ 300 টকা আছিলে 300 নেকি থৈ দিছোঁ মই মই পাহৰিলোঁ ৰাখিব কিন্তু 100 টকীয়া নোট পাইছিলোঁ কেছ পইচা 700 টকা পাইছিলোঁ আপোনাৰ 700 টকা প্ৰথম দৰমহা দেউতা খুব সুখী সেইদিনা মাংস লৈ আহিছোঁ ব্ৰইলাৰ মাংস 1 কেজি পূৰা আৰু হেপী তাৰপিছত চাকৰি যিকেইটা গভৰ্ণমেণ্ট জব মানে এক্সাম দি পেলাই হয় তাৰপিছত মই টিউশ্যন কৰিলোঁ ল'ৰা ছোৱালীক ক্লাছ 7, 8 ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টক মেথছ ছায়েন্স পঢ়ালোঁ দেন মই তেনেকৈ লাগি থাকোঁতে মই PNRDত যিটো আমাৰ লাইভলিহুড মিছনত তাত মই চাকৰি পালোঁ তাৰপিছত মই সেইটো কৰি থাকোঁতে মই DIC অফিচত চাকৰি পালোঁ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চত সেইটো মই জইন নকৰিলোঁ মানে কি অকণমান তাত আলোচনা কৰি মানে ৰিভিউ কৰি চালোঁ যে প্ৰফিট একো নাই বিশেষ তো তাত জইন নকৰি পেলাই লাষ্টত মই যিটো কৰি আছোঁ এতিয়া PWD ডিপাৰ্টমেণ্ট লোক নিৰ্মাণ বিভাগত কৰি আছোঁ মানে কোনোবাই চাকৰিৰ কাৰণে এক্সাম দি আছে এক্সাম ক্লিক কৰিছে পাইছে আৰু মৃদুল যোগী ছাৰে 2-3টাকৈ চাকৰি গভৰ্ণমেণ্ট চাকৰি পায় সেইখিনি নকৰি নিজৰ যিটো মনে পচন্দৰ চাকৰি সেইটো কৰি আছে PWD ডিপাৰ্টমেণ্টত আৰু লগতে ছাত্ৰ ছাত্ৰীক পঢ়াই আছে এটা চাকৰি পাবলৈ দিগদাৰ আজিৰ যুগত নাই মই ভাবোঁ এইটো একো ডাঙৰ এচিভমেণ্ট নহয় এইটো জাষ্ট এটা সৰু এচিভমেণ্ট হয় মানে এইটো মই ডাঙৰ বুলি কিয় নাভাবোঁ কাৰণ মোৰ ষ্টুডেণ্টে মোতকৈ ডাঙৰ এচিভ কৰি আছে মানে আই এম প্লেয়িং দ্য ৰ'ল অফ দ্ৰোণাচাৰ্য মানে যদিও মই দ্ৰোণাচাৰ্য হয় কিন্তু অৰ্জুন বৰ্তমান মোতকৈ বেছি পাৰ্গত সেইটোক লৈহে হেপী মই জেনুৱেনলি আৰু তাকে সদায় ভাল লাগে যেতিয়া এতিয়া আমাৰ বহুত টিচাৰ্ছ আছে যোনে মোক পঢ়াইছিলে সেই টিচাৰ্ছে যেতিয়া মোক কেতিয়াবা এনেকুৱা শ্ব'ত দেখা পায় বা যেতিয়া যিখন স্কুলত মই পঢ়িছিলোঁ তাত মোক ইনভাইটেশ্যন দিয়ে এজ এ গেষ্ট তেতিয়া তেওঁলোকে গৌৰৱ কৰে যে আমাৰ ষ্টুডেণ্ট এনেকুৱা কৰি আছে আজিৰ ডেটত মোৰ ষ্টুডেণ্টে ক'ৰবাত গৈ পেলাই APS বিষয়া হৈ আছে ক'ৰবাত মোৰ ষ্টুডেণ্ট প্ৰশাসনিক বিষয়া হৈ আছে তো সেইবিলাকে যেতিয়া লগ পাই ভাল সম্ভাষণ জনাই ভালকৈ মাত লগায় তেতিয়া হেপিনেছটো পোৱা যায় বাকী মই লাইফত এচিভ কিমান কৰিছোঁ সেইটো মোৰ মানে ছেটিছফেকশ্যন নহয় কিন্তু আনক যে বহুত কৰাবলৈ সক্ষম হৈছোঁ সেইটোত মই ছেটিছফাইড নিশ্চয় মৃদুলা কেতিয়াবা এনেকুৱা হৈছেনে এপ্ৰিচিয়েটটো কৰিছে কোনোবাই লগ পাইছে কিবা হৈছে কেতিয়াবা এনেকুৱা হয়নে যে এইটো ষ্টুডেণ্টক মই পঢ়াইছিলোঁ বাট মোৰ গুণানুকীৰ্তন নকৰিলে বা মোক এবাৰো থেংক ইউ নিদিলে কাৰণ হাজাৰ হাজাৰ ষ্টুডেণ্ট আপোনাৰ এপৰ জৰিয়তে পঢ়ি আপোনাৰ পৰা ক্লাছ লৈ তেওঁলোকে চাকৰি পাইছে হৈছে এনেকুৱা ইনচিডেণ্ট ডেফিনেটলি হৈছে মনত আছে যদি মোৰ মনত পৰিছে আজি নিয়াৰ এবাউট 1.5-2 বছৰ আগৰ ঘটনা মই তেতিয়া আছাম পুলিচ SI যিটো ফাৰ্ষ্ট বেটছ আছিলে মানে আমাৰ এই NDA গভৰ্ণমেণ্ট চলি থকা সময়ত 2020 আই থিংক তেতিয়া সৰ্বানন্দ সোণোৱাল আছিলে চিফ মিনিষ্টাৰ চাগে তেতিয়া সেই ৰিক্ৰুইটমেণ্টত খুব বেছি কষ্ট কৰিছিলোঁ পঢ়ুৱাইছিলোঁ আৰু বহুত ল'ৰা ছোৱালী চাকৰি পাইছিলে আৰু ৰিভলিউশ্যনো আহিছিলে নতুনকৈ কৰোণাৰ পিছত ভালকৈ তো সেই বেটছৰ এটা ষ্টুডেণ্ট আছিলে মই তেওঁক চিনি নাপাওঁ আৰু বহুত ষ্টুডেণ্ট মই লগ পাই থাকোঁ চিনি নাপাওঁ তেওঁ মোক ৰিকগনাইজ কৰিছিলে কিন্তু এজ এ টিচাৰ কৰা নাছিলে কৈছে যে আপোনাক ক'ৰবাত মই দেখিছোঁ তাৰপিছত মই ক'লোঁ দেখিব পাৰে হয়তো ফেচবুক বা ইউটিউবত তাৰপিছত নহয় আপোনাক মই ক'ৰবাত দেখিছোঁ মই ক'লোঁ যে আপুনি চাগে ষ্টাডি ইনচাইট চেনেলটো শুনিছে তাৰ মই ফাউণ্ডাৰ হয় মই তাত পঢ়াওঁ মেবি আপুনি ক্লাছ চাইছিলে তেতিয়া অকণমান টাইম তেওঁ মূৰটো তলত টুৱাই অলপ ভাবিলে যে মই যিহেতু এজন SI হয় এজন ইনচাৰ্জ হয় থানা এখনৰ মই যদি তেওঁক সেয়া কওঁ ক্ৰেডিটটো দিওঁ তেওঁৰ ক্ৰেডিটটো ডাউন হৈ যাব ন কিছুমান লোক আছে তেনেকুৱা
তো তেতিয়া নহয় মে বি আপোনাক দেখা নাই, মই বেলেগক দেখিলোঁ নেকি, আপোনাৰ নিচিনাই। তেওঁ তেনেকৈ ক'লে, মই ভাবিলোঁ একো নাই বাৰু, সাধাৰণ কথা। কিন্তু তেনেকুৱা হয়, কিছুমান ষ্টুডেণ্ট আছে যোনে এচিভমেণ্ট কৰাৰ পিছত ৰিকগনিশ্যন দিব টান পায় মানে, বা আনক এপ্ৰিচিয়েট কৰিব টান পায়, থেংকলেছ বুলি ক'ব পাৰি। তেনেকুৱা ষ্টুডেণ্ট আছে, যথেষ্ট আছে, আৰু ভাল ষ্টুডেণ্টো আছে, 50-50 আৰু। বহুতে খাকী পোচাক পোৱাৰ পিছত পাহৰি গ'ল টিচাৰ। খাকী পোচাক পোৱাৰ পিছত পাহৰে, বহুতে চাকৰি পোৱাৰ পিছত যে ছাৰ আপোনাক চাকৰি পালে ঘৰত গৈ লগ ধৰিম, এইবিলাক কমন ফ্ৰেজ আমাৰ কাৰণে। আমি গম পাওঁ তুমি চাকৰি পোৱাৰ পিছত মা দেউতাই তোমাক গৌৰৱ কৰিব তোমাক লৈ, আৰু হয়তো তুমি কাৰোবাক মনে মনে হ'লেও ক'বা যে নহয় য়োগী ছাৰৰ পৰা ক্লাছ লৈছিলোঁ, ষ্টাডি ইনচাইডত ক্লাছ লৈছিলোঁ, কিন্তু তুমি অ'পেন প্লেচ বা পাব্লিক প্লেচত তুমি যে আমাৰ ক্ৰেডিটটো নিদিয়া সেইটো ময়ো জানো। কিন্তু বিয়িং এ টিচাৰ, বিয়িং এ হিউমেন বিয়িং, এজন ভাল নাগৰিক হিচাপে মই ভাবোঁ যে হয় উন্নতি চবৰে হ'ব লাগে। ডেফিনেটলি আমি বাট দেখুৱাই দিয়াহে হয়, তেওঁ পঢ়িছে, তেওঁ নিজে ক্ৰেডিট ৰখাটোৱে আমি বিচাৰোঁ। মৃদুলা, এটা প্ৰশ্ন আহে ইয়াতে, ৰিগ্ৰেট যিটো শব্দ, ইয়াত মই কুৱেশ্যনটো তেনেকৈ লৈ যাব বিচাৰিছোঁ। এজন টিচাৰ, ধৰক এখন ডাঙৰ ইনষ্টিটিউটৰ টিচাৰ, তেওঁ ইনষ্টিটিউটত কোনোবা ষ্টুডেণ্টে পইচা দিছে, পঢ়াইছে, তেওঁক টিচাৰ হিচাপে ৰেচপেক্ট কৰিছে, ডিজিটেল প্ৰেক্ষাপটত এজ এ এডুকেটৰ ক'ৰবাত কেতিয়াবা সেই বস্তুটো ৰিগ্ৰেট আহেনে? যদি মই এখন ইনষ্টিটিউটত গৈ পঢ়ালোহেঁতেন, মই এজন টিচাৰ হিচাপে সন্মুখৰ পৰা ষ্টুডেণ্টখিনিক পালোহেঁতেন, 1 নম্বৰ। 2 নম্বৰ, অনলাইনত যেতিয়া পঢ়ায় সেই বস্তুটো যে অ'কে মইতো এজন এডুকেটৰ হৈ থাকিলোঁ, মই ভিডিঅ' প্ৰস্তুত কৰিছোঁ, আপলোড কৰিছোঁ ইউটিউবত বা নিজৰ এপত, যিটো কথা আপোনাৰ লগত হ'ল, চিনি পায়ো নিচিনাৰ ভাও ধৰিলে, তেতিয়া সেই ৰিগ্ৰেটটো আহে নাই কেতিয়াবা? আহে। সেই ৰিগ্ৰেটটো মোৰ আগতে যথেষ্ট আহিছিলে, যেতিয়া মোৰ ৰিচটো কম আছিলে অকণমান। তাৰমানে মই যেতিয়া পঢ়িছিলোঁ মোৰ টাৰ্গেট আছিলে সদায় এজন টিচাৰ হোৱা। মই গভৰ্ণমেণ্ট জব মই ভবাই নাছিলোঁ যে মই প্ৰফেচৰ হ'ম বা হয়তো টিচাৰ হ'ম, তেনেকুৱা ছাবজেক্ট টিচাৰ, তেনেকুৱা মোৰ টাৰ্গেট আছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ 2015 2015 মোৰ দেউতাৰ ডাঙৰ অসুখ হৈছিলে। ত' তেতিয়া মই মোৰ পঢ়া ডিছকণ্টিনিউ কৰিব লগা হ'ল। মই ইনফেক্ট মোৰ পইণ্ট ভাল আছিলে, মই ইণ্টিগ্ৰেটেড এমটেক বা তেনেকুৱা মই পাই গ'লোহেঁতেন, কিন্তু মই ট্ৰাই নকৰিলোঁ কেলে মোৰ দেউতাৰ অসুখ হ'ল। তো সেই ৰিগ্ৰেটটো মোৰ আছিলে, আৰু যেতিয়া মই অনলাইন টিচিং ষ্টাৰ্ট কৰিছোঁ তেতিয়া মোৰ সেই ৰিগ্ৰেটটো আছিলে কিছুদিন, কাৰণ ফিজিকেলি এগৰাকী ষ্টুডেণ্টক শিকোৱা আৰু অনলাইনত শিকোৱাটো বহুত পাৰ্থক্য থাকে। কিন্তু এতিয়া সেই পাৰ্থক্যটো নাই, কাৰণ কি এতিয়া যিহেতু ছ'চিয়েল মিডিয়া বা ডিজিটেল প্লেটফৰ্ম ইমান বেছি আগবাঢ়ি গৈছে, আৰু আজিকালি কি হয় মানে ল'ৰা ছোৱালী নিজৰ লগা হৈছে। এতিয়া লাইভত ক্লাছ ল'লে ল'ৰা চিনি পাওঁ, নামটো চাই পেলাই এনেকুৱা লাগে ইয়াকতো চিনি পাওঁ মই। যেনেকৈ ফেচবুকত সদায় দেখি থকা মানুহজন আপুনি চিনি নাপাব পাৰে, ফেচবুকত সদায় দেখি থাকে, সেই মানুহজনক কিন্তু কিবা এটা আপোন লগা হৈ যায়। তেনেকুৱাকৈ আমিও ইউটিউবত ক্লাছত যে আমুক ষ্টুডেণ্টটো আচ্ছা এওঁকতো চিনি পাওঁ, তো তেনেকুৱাকৈ এতিয়া ৰিগ্ৰেটটো নহয়। কিন্তু এতিয়া মোৰো হৈছিলে, হয় যেতিয়া মই সাংবাদিকতা টিভি চেনেলৰ পৰা এৰিলোঁ, নিজৰ যেতিয়া আৰম্ভ কৰিছিলোঁ, ভিউৱাৰ্ছ কম আছিলে, ছাবস্ক্ৰাইবাৰ কম আছিলে, মানুহে ইমান গম পোৱা নাছিলে, আগৰ কথাখিনি কৈ পেলাই থাকে, এতিয়া আপুনি কোনো চেনেলত নাই নেকি? এতিয়া মই গৰ্বৰে কওঁ, এতিয়া মিটিং বা কলেজ ইউনিভাৰ্চিটিত যেতিয়াই যাওঁ, যেতিয়া চিনাকিও কৰি দিয়ে নহয়, চক্ৰপাণি পৰাশৰ আহিছে, সাংবাদিকটো কেতিয়াবা নকয়, কয় যে ইউটিউবাৰ বা ডিজিটেল ক্ৰিয়েটৰ, কৈছোঁ য়েছ আই এম এ ডিজিটেল ক্ৰিয়েটৰ। তাকে সেইটো হয়, সেইটো মানুহৰ এইটো থিংকিংটো নাযায়, মানে পটকৈ নাযায়, সেইটো ফেড আপ চেঞ্জ কৰিব পাৰি, কিন্তু পাৰি এতিয়া হৈছে। এতিয়া মানুহে ইউটিউবক বা ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰক অকণমান প্ৰফেশ্যনেলি অলপ চোৱা হৈছে, আৰু কিছু সময় লাগিব মানে, আৰু বহুতে লেতেৰাও কৰিছে বহুতে লেতেৰা কৰিছে, আৰু বহুতে কণ্ট্ৰভাৰ্চি কৰি পেলাই চলি আছে, আৰু সেইটো বস্তু দীৰ্ঘদিনীয়া নহয়, সেইটো এটা অদূৰদৰ্শী চিন্তাধাৰা, ঠিক কৈছে, সেইটো তিষ্ঠিব নোৱাৰে সেইটো। তো এই ছ'চিয়েল মিডিয়াৰ কাহিনীখিনিও আমি পাতিবৰ প্ৰয়োজন আচলতে। মৃদুল য়োগী ছাৰ বা আন যিসকল এডুকেটৰ আছে, তেওঁলোকে খুব ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি কৰি ৰাখিছে ছ'চিয়েল মিডিয়াক। তেওঁলোকে জাবৰৰ সৃষ্টি কৰা নাই, ভাল কণ্টেণ্ট আগবঢ়াইছে, যাতে ষ্টুডেণ্টে সেইবোৰ গ্ৰহণ কৰিব পাৰে, তাৰ পৰা শিকিব পাৰে, তাৰ পৰা তেওঁলোকে যাতে উদ্বুদ্ধ হ'ব পাৰে। কিন্তু একাংশই কি কৰিছে, ছ'চিয়েল মিডিয়াটোক লেতেৰা কৰি পেলাইছে। গতিকে শিকিবলগীয়া আছে যদি মৃদুল য়োগী ছাৰৰ পৰা শিকক, ভাল কণ্টেণ্ট প্ৰস্তুত কৰক। ছাৰ, আৰু এটা বেলেগ প্ৰশ্নলৈ যাওঁ। ফাৰ্ষ্ট যেতিয়া অনলাইনত আহিছিলে, কেমেৰা অন কৰিছিলে, কি কেমেৰা আছিলে, কোনে ধৰি দিছিলে, মাইক কি আছিলে, প্ৰথম ভিডিঅ'টো কি প্ৰস্তুত কৰিছিলে, আপলোড কিমান সময়ত কৰিছিলে, কিমান ভিউজ আহিছিলে, সেইখিনি কৈ থৈ যাওক। প্ৰথম ভিডিঅ'টো 2018ত ষ্টাৰ্ট কৰিছিলোঁ, 2018 অক্টোবৰ মাহত হিন্দীত বনাইছিলোঁ। ইমান বেয়া হিন্দী, মানে সেইটো হিন্দী শুনিলে চাগে হিন্দী ৰেষ্ট ইন পিচ হৈ যাব।
তথাপিও সেই ভিডিঅ'টোত কিবা 50টা নে 60টা ভিউ আহিছিলে মোৰ প্ৰথম ছাবস্ক্ৰাইবাৰ হয় মোৰ পেহীৰ ল'ৰা অ'কে পেহীৰ ল'ৰা নিজে তাৰপিছত কৰিছিলে নে কৰাই দিছিলে কৰাই দিছিলোঁ নেকি যেনেকৈ শুই থাকোঁ যেতিয়া গধূলি সময়ত সন্ধিয়া সময়ত সেই কৰিলে আৰু তেনেকৈ এটা ছাবস্ক্ৰাইবাৰ তাৰপিছত ছেকেণ্ড ছাবস্ক্ৰাইবাৰটো হৈছে মোৰ ফ্ৰেণ্ড মোৰ যিটো বেষ্ট ফ্ৰেণ্ড চাৰ্কেলটো তেওঁলোকৰ ফালে 3-4টা ছাবস্ক্ৰাইব হ'ল তাৰপিছত ভণ্টিয়ে কৰিলে ঘৰত কৰিলে তেনেকৈ লাহে লাহে গ'ল প্ৰথম ভিডিঅ'টো বনোৱা কথা সুধিছে আপুনি প্ৰথম ভিডিঅ'টো মই তাৰমানে মোৰ ইউটিউব জাৰ্ণিটো মানে প্লেণ্ড নহয় আনপ্লেণ্ড হয় যাৰ ফলত মোৰ ইমান মনতো নাই কিন্তু যিখিনি মনত ৰাখিছোঁ প্ৰথম যি 4-5টা ভিডিঅ' আছিলে মই খুব এতিয়া ফানি লাগে মোৰ এতিয়া ভাবি পেলাই যে মই বিচনাত বনাইছিলোঁ বিচনাত গাৰু 2টা লওঁ তো হাইটটো বঢ়াবৰ কাৰণে গাৰু 2টা লওঁ আৰু তাৰ ওপৰত মই নিজৰ ফোন যিটো আছিলে তাত স্ক্ৰীণ ৰেকৰ্ডাৰ লগাই পেলাই আৰু 200 টকীয়া মাইক এটা লৈছিলোঁ ফ্লিপকাৰ্টৰ পৰা তো সেইটো লগাই জাষ্ট আঙুলিৰে পঢ়াইছিলোঁ স্ক্ৰীণ ৰেকৰ্ডিং কৰিছিলোঁ তো সেইটো চলিল কিছুদিন তাৰপিছত মই এটা ব্যতিক্ৰমী বস্তু আনিছিলোঁ অসমৰ কাৰেণ্ট এফেয়াৰ্ছ যে অসমত ক'ত কি হৈ আছে সেইটোৰে মোৰ ৰিচটো অকণমান আহিছে ল'ৰা ছোৱালী ভাল পোৱা যিটো বস্তু অকণমান বিৰল মানে আছিলে নহয় যিটো বস্তু ৰেয়াৰ হয় হয় যিটো বস্তু পোৱা নাযায় আৰু সেইটো বস্তুৰ ডিমাণ্ড তেতিয়া আহিল আৰু ইনফেক্ট যেতিয়া আমাৰ চেনেলৰ গ্ৰ'য়ে হোৱা নাছিলে তেতিয়াও মানে সেই কণ্টেণ্টটো ভাল ভাল টিচাৰে পঢ়িছে ইনফেক্ট আজিৰ ডেটত ACS বিষয়া বহুত আজিৰ ডেটত ACS হৈ আছে ক'ৰবাত ADC বা DC হৈ আছে তেনেকুৱা লোকো আছাম কাৰেণ্ট এফেয়াৰ্ছৰ MCQ বিলাক মোৰ পৰা চাইছিলে আৰু মই পেপাৰ পঢ়ি পেলাই কাটিং কৰি পেলাই ছেগ্ৰিগেট কৰি পেলাই বস্তুখিনি কৰিছিলোঁ মানে যিটো দুৰ্লভ আছিলে অসমত পোৱা নগৈছিলে তো মই তেনেকৈ ভাবিছিলোঁ যে কি কৰিব পাৰোঁ যিটো আনে নাই কৰা মানে আপুনি গেপটো বিচাৰি আছিলোঁ কি কণ্টেণ্ট নাই তো তেনেকৈ আহিলোঁ লাহে লাহে কনফিডেঞ্চ আহিলে ডিজিটেল বৰ্ডত আহিলোঁ ফেচ ৰিভিল কৰা হ'লোঁ আগতেতো ফেচ দেখুওৱা নাছিলোঁ তেনেকৈ ৰেকৰ্ডিং কৰি কৰি পঢ়াইছিলোঁ এতিয়া মোৰ ৰিচেণ্টলি 1000 ভিডিঅ' হ'ব 1000 ভিডিঅ' হ'ব ভেৰি শ্বৰ্টলি হ'ব মানে প্ৰায় 900+ ভিডিঅ' হৈছে আৰু কিছুমান আছিলে যিবিলাক কামৰ ভিডিঅ' নহয় সেইবিলাক ডিলিট কৰিছোঁ যেনেকৈ কৰোণাৰ সময়ত কাম একো নাই তেতিয়া চাবোনেৰে হাত কেনেকৈ ধুব লাগে মানে চাবোন আৰু হেৰিৰ এফিচিয়েঞ্চি কোনটো বেছি হয় চেনিটাইজাৰ তেনেকুৱা ভিডিঅ' বনাইছিলোঁ কিছুমান চেনেলত আছিলে সেইবিলাক আঁতৰাই দিছোঁ এডুকেশ্যনেলে আছিলে আজিলৈকে যিমান বনাইছোঁ মই এডুকেশ্যনেলে বনাইছোঁ শাক খোৱা ভাত খোৱা দিয়া নাই সেইবিলাক আছে দিবলৈ বহুত মানুহ আছে অসমত এতিয়া আছে বঢ়িয়া তাকে তাৰপিছতে বিয়া পাতিলোঁ 2মাহমান হ'ল হয় কেনেকুৱা এতিয়া ঠিকেই চলি আছে সংসাৰ এতিয়া মানুহে বহুত কয় যে বিয়া পাতিলে বহুত বেছি কমপ্লিকেচি ইমান বেছি পোৱা নাই চলি আছোঁ ঠিক ঠাক চলি আছোঁ প্ৰেম বিবাহ তেনেকুৱাই কিমান বছৰীয়া বেছি দিনীয়া নহয় 1 year হয় এইখিনি পাৰ্চনেল কথাবোৰ এনেই ছাৰক জানিবৰ কাৰণে সুধি ল'লোঁ যিসকলে অকল ছাৰৰ ভিডিঅ' চাই পঢ়া শুনা কৰে বাকী পাৰ্চনেল লাইফৰ কথা ইমান গুৰুত্ব নিদিয়ে তেওঁলোকৰ বাবে এইকেইটা ভিডিঅ' তাৰপিছতে আমি আহিব বিচাৰিছোঁ খুব এইটো এটা ভাল লগা প্ৰশ্নই হ'ব চাগে বহুতে কয় পঢ়িব কেনেকৈ লাগে 1 নম্বৰ কি পঢ়িব লাগে কোনেও নুসুধে কি পঢ়িব নালাগে একচুৱেলি মই সেইটোও আপোনাক সুধিব বিচাৰিছোঁ আমি এতিয়া মানে ইমান কণ্টেণ্ট আহি গৈছে আজি আপুনিও বনাইছে কণ্টেণ্ট কিতাপো অজস্ৰ হৈছে এটা সময়ত কিতাপেই নাছিলে যিখিনি কিতাপত পঢ়োঁ সেইখিনি কুৱেশ্যন আহে তো একচুৱেলি ইমানবিলাক বস্তু আহি গৈছে যে অধিক মাছত বগলী কণা হৈ যায় ন তো ইমানবিলাক বস্তু আহিছে ষ্টুডেণ্টে একচুৱেলি কি পঢ়িব আৰু কি নপঢ়িব বুজিলা এতিয়া কথা হ'ল কি হয় এইটো যিটো কথা আপুনি ক'লে ডাঙৰ মুদ্দা এটা এইটো যে এভেইলেবিলিটি অফ কণ্টেণ্ট যিটো হয় এইটো হিউজ হৈছে য'ত ত'ত পোৱা যায় আজি চাব যিটোক আমাৰ হেৰি বুলি কোৱা হয় এই যিটো মাছৰুম গ্ৰ'য়িং বুলি কোৱা হয় তেনেকুৱা হৈ আছে বেংক চটাৰ নিচিনাকৈ গ্ৰ' হৈ আছে য'ত ত'ত আপুনি কোচিং দেখিব যোনে তোনে PDF চেল কৰিছে মক টেষ্ট বনাইছে তো এইটোৰ পৰা বাচিবৰ কাৰণে নিজে কি কৰিব লাগে অকণমান এনালাইচিছ কৰিব লাগে বিজ্ঞ বা অভিজ্ঞ লোকৰ পৰা সুধি পেলাই যিখিনি আমাৰ অথেণ্টিক ইনষ্টিটিউশ্যন আছে বা যিখিনিৰ অলৰেডি আগৰ ৰেকৰ্ডছ ভাল তেওঁলোকৰ পঢ়িব লাগে আৰু সেইটোৱে আপুনি যিটো কৈছে মই অলৰেডি আপোনাৰ লগত এটা শ্ব'ত মই কৈছিলোঁ যে ক্ৰিকেট খেলত যেনেকৈ এটা বল মৰাটো সেই বলটো হিট কৰাটো যিমান ইম্পৰ্টেণ্ট সেই বলটো এৰিব জনাটো সিমান ইম্পৰ্টেণ্ট তো তেনেকৈ আমি কম্পিটিটিভ এক্সাম প্ৰিপেয়াৰ কৰিলে আমি কি পঢ়িমটো ইম্পৰ্টেণ্ট হয় তাৰ লগে লগে কি এভইড কৰিম বা কোনখিনি বাদ দিম সেইটো ইম্পৰ্টেণ্ট হয় এতিয়া ল'ৰা ছোৱালীয়ে কি বজাৰৰ পৰা কিতাপ কিনি ভাল পায়
এতিয়াও ল'ৰা ছোৱালী আমাৰ গাঁৱে ভূঞে আমাৰ টাউনবিলাকততো বেলেগ বা চিটিবিলাকত বেলেগ গাঁৱে ভূঞে এতিয়াও কি হয় যে ছাৰ কি কিতাপ কিনিম মইতো কওঁ কিতাপ একো নিকিনাকৈ কম্পিটিটিভ এক্সাম এটা নহয় মাল্টিপুল এক্সাম উলিয়াই দিব পাৰিব বিনা কিতাপত এতিয়া গুগল বা আমাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইমান বেছি পাৱাৰফুল হয় উইদাউট এনি বুক আমি পৰীক্ষা উলিয়াই দিব পাৰিম যদি আমি APSC বা তেনেকুৱা এক্সামৰ কথা কওঁ তেতিয়া অকণমান বেলেগ তাত আমাক টেক্সট বুক লাগিব ফাউণ্ডেশ্যনটো বনাব কিন্তু এনে আমাৰ নৰ্মেল কম্পিটিটিভ এক্সাম আৰু বহুত ল'ৰা ছোৱালী আছে আমাৰ এনেকুৱা ষ্টুডেণ্ট আছে যে তেওঁলোকে ভাত খালেও ভিডিঅ'টো মোৰ লগাই থৈ দিয়ে এণ্ড দে আৰ দ্য এচিভাৰ্ছ তেওঁলোকে কিন্তু ছাকচেছ কৰে যি ল'ৰা ছোৱালীয়ে অনৰ্গল এটাই চিন্তাধাৰা যে যি পঢ়াব চাৰে সেইটোৱে মোৰ কাণত শুনিব আৰু বিলিভ নকৰিব মই যিটো ষ্টুডেণ্টক মই কৈছিলোঁ যে মই কেনেকৈ পঢ়িছিলোঁ যিটো কৈছিলোঁ ল'ৰা ছোৱালীক যে এইটো পন্থাৰে পঢ়িছিলোঁ তোমালোকে পঢ়া তেওঁলোকে তেনেকৈ পঢ়া ষ্টাৰ্ট কৰিছে ৰিচেণ্টলি মই এটা ষ্টুডেণ্টৰ পৰা ফোন কল পাইছিলোঁ যে ছাৰ আপুনি যে কৈছিলে যে অডিঅ' বনাই পঢ়িব লাগে মই আগতে তেনেকৈ পঢ়িছিলোঁ চেণ্ট্ৰেল লেভেলৰ চেনেলবিলাকৰ পৰা যে ভিডিঅ'টো অডিঅ' বনাই লওঁ বনাই মিউজিকৰ নিচিনাকৈ বজাই ৰাখোঁ গানত তো সেই বস্তুটো এতিয়া মোৰ ষ্টুডেণ্টে মোৰ ক্লাছৰ পৰা কৰে বহুত ল'ৰা ছোৱালী আছে 3 ঘণ্টাৰ মেৰাথন ছেশ্যন অডিঅ' বনাই লৈছে যেতিয়া ট্ৰেভেল কৰি থাকে ডিউটিত যায় বা কলেজত যায় হেডফোন লগাই শুনি আছে গানৰ নিচিনাকৈ আৰু ভালো লাগে তাকে যদি প্ৰেমত পৰে পঢ়াৰ যদি প্ৰেমত পৰে ন তেতিয়াহ'লে সেই মানুহজনক কোনেও ৰাখিব নোৱাৰে ঠিক পঢ়াৰ প্ৰেমত পৰাৰ পিছত চব বস্তু ভাল লগা হয় আৰু পৰীক্ষা যোৱাৰ পিছত দুখ লগা হয় কিতাপকেইখন দেখি পেলাই সেই সময়খিনিক মিছ কৰা যায় গাৰ্লফ্ৰেণ্ডে এৰি থৈ যোৱা নিচিনা এই পূৰা তেনেকুৱা হয় যেতিয়া মানে হয় কিতাপৰ প্ৰেমত পঢ়িব লাগিব বা পঢ়াৰ প্ৰেমত পঢ়িব লাগিব তেতিয়াহ'লে ইজি হৈ যায় যেনেকৈ আপুনি চাব ক'ৰবাত গৈছে এতিয়া খুব বৰ লাগিছে বৰ লগা জেগা এটাত আপোনাৰ থাকিব মন নাযায় কিন্তু তাত যদি আপুনি মাদকতা বিচাৰি পাইছে তাত যদি এটা আপুনি ভাল এটা ফিল পাইছে ভাইব পাইছে আপোনাৰ টাইমটো কেনেকৈ গুচি যায় আপুনি গম নাপায় তো পঢ়া শুনাটো তেনেকুৱা যদি ছাবজেক্ট মেটাৰৰ ওপৰত যদি ইণ্টাৰেষ্ট থাকে বা যদি ভাবে যে পঢ়িচোন ভাল লাগি আছে সেই ভাল ফিলিংটো আনিব লাগিব চাইক'লজিকেলি আৰু তেতিয়া ভাল লগা হৈ যায় আৰু ভালতকৈ ভাল হৈ যায় তেতিয়া ভাল হৈ যায় অ'কে অডিঅ' বনাই পেলাই পঢ়িলে সেইটো এটা ভাল কথা ক'লে ভিডিঅ'টো অডিঅ' কৰি লওক কাণত লগাই লওক তাৰপৰা শিকি থাকিব পাৰিব তেনেকৈ পঢ়িব পাৰি আৰু ল'ৰা ছোৱালীয়ে কিছুমান টেকনিক ইউজ নকৰে যেনেকৈ আমাৰ ল'ৰা ছোৱালী কি কৰে এটা ইউটিউব এপ্লিকেশ্যনৰ পৰাই তেওঁলোকে কি কৰে মাল্টিপুল কাম কৰে ব্লগ চোৱাও কাম কৰে পঢ়াও কাম কৰে দৰকাৰ হ'লে এই ঘৰৰ প্লাম্বাৰৰ বস্তু ধৰক নাট বল্ট কেনেকৈ ফিটিং কৰে সেইটো ভিডিঅ'ও চাব যাৰ ফলত মিক্স আপ হৈ যায় আৰু কি হয় আমাৰ প্ৰপাৰ ভিডিঅ'খিনি নাহে ইউটিউবৰ এলগৰিথম আজিকালি বহুত চেঞ্জ হৈছে হিউজ চেনেল বহুত বেছি চেনেল আহিছে যাৰ ফলত কি হয় আপুনি যিটো ভিডিঅ'ত চাব বুলি ওলাইছিলে গৈ পেলাই বেলেগ এটা ভিডিঅ' চাই থাকিব ব্লগিং বা যিবিলাক বেছি ভাইৰেল ভিডিঅ' আগত আহি যায় তো তেনেকুৱা এডুকেশ্যন যিটো চেনেল হয় তাৰ কাৰণে বেলেগ ছেপাৰেট এটা একাউণ্ট ৰাখিব লাগে হয় ইমেইলেৰে বা হেৰিয়ে মানে এইটোতো আজিকালি কৰিব পাৰে চুইচ একাউণ্ট নিজৰ একাউণ্টটো বেলেগ পঢ়াৰ একাউণ্টটো বেলেগ আৰু এণ্টাৰটেইনমেণ্টৰ একাউণ্টটো বেলেগ হ'ব লাগে তেতিয়া কি হয় ডিষ্ট্ৰাকশ্যন নহয় নহ'লে বেলেগ বেলেগ ভিডিঅ' বেলেগ ছাজেশ্যন আহি থাকিব সেইটো হৈ যায় এইটোও ভাল কথা ক'লে য়েছ মৃদুল য়োগী ছাৰৰ লগত কথা পাতি খুব বেছি ভাল লাগিছে আৰু তেখেতৰ ইমান ভাল ভাল কথা কৈছে ন বাকীখিনি আপোনালোকে ৰীলত গৈ চাব তেওঁৰ ৰীলসমূহ আমি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম ভাল ভাল কথাখিনি লৈ পেলাই ছাৰ আৰু এখন কিতাপ ছাৰে লৈ আহিছে যিখন কিতাপ ইতিমধ্যে ৰিলিজ হৈছে আৰু কিতাপখন এমাজনৰ পৰাও পাব অনলাইনতো পাব ছাৰ কিতাপখন দেখুৱাব নিশ্চয় এইখন কিতাপখন আছাম ইনচাইট আৰু কিতাপখন ইংলিছ আৰু অসমীয়া মাধ্যমৰ বাবে আৰু ছাৰ আপুনি কৈ দিয়ক খুব বেটুপাতটো খুব ধুনীয়া লাগিছে হয় এইখন কিতাপ আপোনাৰ কমপ্লিট অবজেক্টিভ আছাম জিকে যিখনত আছাম হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ল'ৰা ছোৱালীয়ে বিভিন্ন জেগাত বিচাৰি থাকে তো বস্তুটো ছেগ্ৰিগেট হৈ থাকে তো ইয়াক কম্প্ৰিহেনচিভ ৱেত এটা জেগাতে 3000+ MCQ প্ৰেক্টিছ কৰিবৰ কাৰণে ভাল এতিয়া ইয়াত আপোনাৰ হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি আছমিজ ফিল্ম ইণ্ডাষ্ট্ৰী লিটাৰেচাৰ গোটেইখিনি ইনক্লুড আছে আছাম এণ্ড ইটছ পিপল স্পৰ্টছ গোটেইখিনি ইনক্লুড কৰি পেলাই কম্প্ৰিহেনচিভলি বনাইছোঁ অলমষ্ট 7,000 চেল হ'ল 7,000 অলৰেডি চেল হ'ল 7,000 ADRE 2.0 যিটো ওলাইছিলে ছেকেণ্ড এডিশ্যনটো তো সেই সময়ছোৱাত ভাল গৈছে এতিয়াও গৈ আছে ফ্লিপকাৰ্ট আমাজনত পোৱা যায় তো এইখন বেছিকেলি মই আপোনাক গিফ্ট কৰিব আনিছিলোঁ হয় এইখন মৃদুল য়োগী ছাৰৰ কিতাপ আছাম ইনচাইট আৰু খুব ধুনীয়া বেটুপাত ছাৰ নিজে আছে বেটুপাতত গতিকে ইয়াত মানে বেলেগৰ কিতাপ নিকিনিব ছাৰৰ কিতাপখন দেখাই পাব ইয়াত মৃদুল য়োগী ছাৰৰ আৰু ইয়াত
ইতিহাস, ভূগোল, ৰাজনীতি, অৰ্থনীতি, কলা আৰু সংস্কৃতি, সাহিত্য আৰু চলচ্চিত্ৰ আৰু ক্ৰীড়া এই সকলোবিলাক বস্তু ইয়াত ইনক্লুড আছে আৰু এই কিতাপখন ফ্লিপকাৰ্ট আৰু এমাজনতো উপলব্ধ কিতাপখনৰ দাম কৈ দিব পাৰোঁ মই 475 আৰু এই কিতাপখন যথেষ্ট লোকে কিনিছে প্ৰায় 7,000 ছাত্ৰ ছাত্ৰীয়ে কিতাপখন ইতিমধ্যেই কিনিছে আৰু তেওঁলোকে পঢ়িছে আৰু বহুতে এই কিতাপখন পঢ়ি তেওঁলোকে এইবাৰ এক্সামত উত্তীৰ্ণ হ'ব পাৰিছে উইদিন 1 year এইখিনি চেল এবছৰত 7,000 হয় আৰু এইবাৰ যিটো আমাৰ টেট পৰীক্ষা হৈছিলে তাত 35টা কুৱেশ্যনৰ 33টা কুৱেশ্যন আমাৰ পৰা ইয়াৰ পৰা পাইছে যিটো মই মানে কোৱা নাই ষ্টুডেণ্টে কমেণ্টত আপোনাৰ এই ভিডিঅ'টোৰ কমেণ্টতে আপুনি গম পাব যিসকলে এইখন কিতাপ কিনিছিল পঢ়িছিল পাছ কৰিছিল তেওঁলোকে প্লিজ কমেণ্ট কৰিব আৰু মৃদুল য়োগী ছাৰৰ কাৰণে কমেণ্ট কৰিব এই কিতাপখন কোনে কোনে কিনিছিল তেতিয়া গম পাম আমি লগত কাৰেণ্ট এফেয়াৰ্ছো এটা আছে যিটোত অসমৰ ঘটনাবিলাক সেয়া কৰা হৈছে কাৰেণ্ট এফেয়াৰ্ছ হয় এইখন কাৰেণ্ট এফেয়াৰ্ছ এখন চাই লওক হয় অসমৰ সাম্প্ৰতিক ঘটনা প্ৰবাহ 2024 আৰু 2025 এইখনো লগত ফ্ৰী থাকিব এইখন এইখনৰ লগত এখন ফ্ৰী থাকিব হয় অ'কে এইখনত মানে যিবিলাক কাৰেণ্ট এফেয়াৰ্ছবিলাক ধৰক বাজেটৰ হ'ব পাৰে কোনোবাই কিবা এৱাৰ্ড পালে অসম বৈভৱ বঁটা হ'ব পাৰে তেনেকুৱা যিবিলাক কাৰেণ্টৰ বস্তু জিকে আৰু কাৰেণ্ট জিকে মানে যিটো ষ্টেটিক নহয় ডাইনেমিক চলি থকা গতানুগতিক 2024-25 বৰ্ষটো ইয়াত ইনক্লুড আছে একচুৱেলি আগতে আমি কিছুমান কিতাপ কিনিছিলোঁ জানানে বুলি এখন কিতাপ কিনিছিলোঁ জিকে বুলি এখন কিতাপ কিনিছিলোঁ সেই কিতাপৰ মানে এইবিলাক কিতাপ যদি পঢ়োঁ ন এইবিলাক অকল ষ্টুডেণ্টৰ কাৰণে নহয় কিতাপ এনেও জানিব লাগে ন এনেও জানিব লাগে হয় আৰু কেতিয়াবা খুব প্ৰয়োজন কুইজত যিসকলে অংশগ্ৰহণ কৰে তেওঁলোকৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট এইবিলাক কিতাপ এবছৰত 7,000 বিক্ৰী হোৱা সহজ কথা নহয় বহুত নামী দামী লেখকৰ কিতাপ ইমান বিক্ৰী নহয় হয় হয় তো বেছিকেলি আমাৰ ষ্টুডেণ্টবিলাকে লয় আৰু ক্লাছৰ জৰিয়তে তেওঁলোকে গম পায় আচলতে যিহেতু আমাৰ ৰিচটো ক্লাছৰ জৰিয়তে হয় তেওঁলোকে আমাজন ফ্লিপকাৰ্টত গৈ লৈ লয় বা আমাৰ ইয়াতে পাণবজাৰ বা বিভিন্ন জেগাত আছে প্ৰত্যেকটো জিলাৰে ভাল ভাল যিবিলাক বুক ষ্টল আছে তাত পাই যাব কোনে প্ৰকাশ কৰিছে এখন এইটো বিনীত বুক পাব্লিকেশ্যন চানমাৰী কেৱল ইমানেই নহয় মানে যোন শিক্ষক ন তেওঁ সকলো ফালে গৈ আছে শিক্ষা বৃত্তিটোৰ লগত জড়িত হৈ ছাত্ৰ ছাত্ৰীক যিমান উপকৃত কৰিব পাৰি সিমানে চেষ্টা অব্যাহত ৰাখিছে মৃদুল য়োগী ছাৰে চাওক ইফালে নিজৰ ইউটিউব চেনেল তাৰপিছত নিজৰ এপৰ কাৰণে কাম কৰি আছে কিতাপ তেওঁ প্ৰস্তুত কৰিছে লগতে গাইড বুক এখন প্ৰস্তুত কৰিছে ইয়াৰ উপৰি ছাৰে APSCৰ যিসকল ষ্টুডেণ্ট তেওঁলোকৰ কাৰণেও এটা অনুষ্ঠানৰ লগত জড়িত হৈ আছে যিটো অনুষ্ঠানৰ নাম হৈছে ছাৰ কি এডভেইট IAS তাত কেনেকৈ জড়িত আপুনি তাত আচলতে তাৰ যিগৰাকী co-founder হয় তেওঁ মোৰ ফ্ৰেণ্ড হয় আমি একেলগে কাম কৰোঁ বহু বছৰ একেলগে কাম কৰিছোঁ এডুকেশ্যন লাইনত এতিয়া কলাপ কৰি আছোঁ অৰ্থাৎ মই তাত এজ এ ফেকাল্টি আছোঁ এজন আৰু তাৰ GS পৰ্চনটো বা আছাম স্পেচিফিক পৰ্চনটো মই চাওঁ আৰু ভাল ভাল ফেকাল্টি তাত জড়িত হৈ আছে তো আচলতে APSCটো এনেকুৱা নহয় যে যোনে যোনে কোচিং ষ্টাৰ্ট কৰি দিব পাৰিব APSCটোত বহুত এক্সপিৰিয়েঞ্চৰ দৰকাৰ হয় বা বহুত বেছি অধ্যাপকাই লাগে টিউটৰ হ'বলৈ অধ্যাপকাই লাগিব কাৰণ ৰেগুলাৰ কণ্টেণ্ট দি থাকিব লাগিব প্ৰেক্টিছ কৰাই থাকিব লাগিব তো আমাৰ তাত এডভেইটত আমাৰ যথেষ্টখিনি অভিজ্ঞ লোক আছে আৰু মই এছ'চিয়েট হৈ আছোঁ ষ্টাডি ইনচাইটটো আমাৰ কেৱল গ্ৰেড 3 গ্ৰেড 4 বা তেনেকুৱা ছেকেণ্ড গ্ৰেডৰ অন্য এক্সামবিলাকৰ কাৰণে আমি ডেডিকেটেডলি তাত পঢ়াওঁ এডভেইটত আমি কলাপ কৰি পেলাই আমি পঢ়াই আছোঁ আৰু তাত য়োগী ছাৰ যদি তেওঁলোকে যায় মি যদি তেওঁলোকে কোচিংটো এনৰল হয় তাত স্পেচিয়েল আমাৰ ষ্টুডেণ্টখিনিক স্পেচিয়েল অফাৰো দিয়া হয় স্পেচিয়েল অফাৰ লাভ কৰিব আৰু আজিকালিতো ভাল হৈছে অনলাইনত কাৰণ আহি পেলাই পঢ়াব নালাগে অনলাইনত বহুত হয় হয় তাৰ কাৰণে বিৰাট সুবিধা হয় অসুবিধাও হয় অসুবিধাও আছে কিছুমান কিন্তু সুবিধাটো হৈছে কি এক্সেছটো আজি ধৰক আজি আপুনি যদি কয় চিমেন চাপৰিৰ ল'ৰা এজন বা আজি নিকাচিৰ ল'ৰা এজন বা গোলকগঞ্জৰ ল'ৰা এজন পটকৈ গুৱাহাটী অহা বা যোৰহাট যোৱা বা তেনেকৈ প্ৰব্লেম এটা আছিল এটা সময়ত ফিনেন্সিয়েলি হওক বা বিভিন্ন ক্ষেত্ৰত অনলাইন হোৱাৰ পৰা সেইটো এক্সেছ চবতে হোৱা হৈছে কিন্তু ডিছএডভান্টেজো আছে ডিছএডভান্টেজটো হ'ল কি তেওঁলোকে যিটো অনলাইনত যিটো মানে অফলাইনত যিটো তেওঁলোকে প্ৰেছাৰ পায় যিটো এটা অব্লিগেশ্যনছ থাকে যে পঢ়িবই লাগিব বা এটা দায়িত্ববোধ থাকেতো যেতিয়া খৰচ কৰে এজন মানুহে তেতিয়া দায়িত্ববোধো বাঢ়ি যায় তো তেতিয়া দায়িত্ববোধ বেছি বাঢ়ে আৰু প্ৰডাক্টিভিটি তাৰ বেছি হয় কিন্তু অনলাইনত হয় ইজিলি এক্সেচেবল হয় কিন্তু বহুতে তাৰ যিটো প্ৰডাক্টিভিটি সেইটো উঠাব পৰা নাই সেইটোৱে হয় এজ এ শিক্ষক হিচাপে আন শিক্ষকে ভুল কৰা কিবা এটা কাৰণ কি হ'ব পাৰে আপোনাৰ মনত অহা শিক্ষকে যেতিয়া কণ্ট্ৰভাৰ্চিয়েল কথাত জড়িত থাকে তেতিয়া সেইটো মই ভাবোঁ সেইটো এটা ভুল কাম হ'ব পাৰে
তাৰমানে কি হয় ছাত্ৰ সমাজটো যথেষ্ট থুনুকা হয় উম, ছাত্ৰ সমাজখিনি যথেষ্ট ভালনেৰেবল হয় কাৰণ তেওঁলোকক যি ইচ্ছা আপুনি সেই পথে নিব পাৰি উম, উম, গতিকে সেই ট্ৰেনজিশ্যনেল ফেজখিনিত তেওঁলোকক আমি পজিটিভ ৰাখিব লাগে উম, পজিটিভ ৰাখিব লাগে যদি কিবা বিসংগতি হৈছে তাৰ ভাল উপায় আছে উম, তাৰ আইনগত উপায় আছে উম, কিন্তু যিহকে তিহকে কৰি থাকিব নালাগে বিং এ টিচাৰ মই সেইটো বুজোঁ যে কণ্ট্ৰভাৰ্চিয়েল মেটাৰত কম সোমাব লাগে সেইটোৱে এটা প্ৰশ্ন সোধো এজন টিচাৰে ধৰক আজিৰ পৰা এবছৰৰ আগত টিচাৰজনে অনলাইনত মদ খাইছে অনলাইনত তেখেত চিগাৰেট খাইছে অনলাইনত বেয়া মন্তব্য কৰিছে অনলাইনত নক'বলগীয়া অশ্লীল কথা কৈছে আৰু কেইদিনমানৰ পিছত তেওঁ খুব ভাল হৈ গৈছে তেওঁ আকৌ আহিছে আকৌ পঢ়াইছে ছাত্ৰ ছাত্ৰীক ক'ৰবাত গান গাইছে ক'ৰবাত এজন বিশেষ ব্যক্তিৰ বাবে তেখেত ভাল হৈ গ'ল সেইজন টিচাৰ এটা সময়ত যিজন টিচাৰ ইমানখিনি দেখালে যিবিলাক ছ'চিয়েল মিডিয়াত অলৰেডি উপলব্ধ ছাৰ্চ কৰিলে পাই যায় সেইজন টিচাৰক কিমান বিশ্বাসযোগ্যতাত ল'ব পাৰে ষ্টুডেণ্টে সেইটোত মই কমেণ্ট নিদিওঁ আজিকালি ল'ৰা ছোৱালীৰ এইবিলাক ব্যক্তিগত চইচ হয় আৰু আজিকালি সন্মানটো মানে এনেকুৱা বস্তু হয় আপোনাৰ প্ৰফেশ্যন বা আপোনাৰ ব্যক্তিত্বক চাই নিদিয়ে মানুহে গতিকে সেইবিলাক ইণ্ডিভিজুৱেল চইচ হয় তো এইবিলাক তাত মই কমেণ্ট নিদিওঁ সেইবিলাক ব্যক্তিগত কোনোবাই যদি পঢ়ে দেন গুড যোনে জ্ঞান দি আছে সেইটো যথেষ্ট যদি কোনোবাই যদি জ্ঞান দি আছে যদি কোনোফালে ডেভিয়েট নকৰাকৈ যদি কেৱল জ্ঞান দি আছে সেইটোক মই ভাল বুলি কওঁ আৰু যদি কোনোবাই জ্ঞান নিদি পেলাই অন্য কথাত এংগেজ হৈ আছে তেতিয়া ষ্টুডেণ্ট সমাজেও সেইটো অকণমান বাছি চলাটো মই ভাবোঁ উচিত হয় আৰু ষ্টুডেণ্টে কি ভুল কৰে কাৰণ মাজতে ঘটিছোঁ কাৰণ কণ্টেণ্ট বহুত হৈ গৈছে ন ছ'চিয়েল মিডিয়াত কণ্টেণ্টৰ অভাৱ নাই ঠিক একেদৰে অফলাইনত পঢ়োৱা ইনষ্টিটিউটৰো সংখ্যা বাঢ়িছে চুজ কি কৰিব এতিয়া মোৰ ইয়াতে ইখনৰ পিছত সিখন ইনষ্টিটিউটে প্ৰমোশ্যন কৰিবলৈ আহে মই ইখনকো ভাল বুলি কওঁ সিখনকো ভাল বুলি কওঁ তো মোকে বিশ্বাস নকৰিব মানুহে তো একচুৱেলি বিশ্বাস কাক কৰিব আজি তাকে বিশ্বাস কাক কৰিব এতিয়া চাওক এভেইলেবিলিটি বহুত হৈ গৈছে যাৰ ফলত বিশ্বাস কৰিবৰ কাৰণে টান পোৱা হৈছে সেইটো একেবাৰে জেনুইন কথা কিন্তু তাৰ মাজত যিটো বস্তুত তেওঁলোকে আৰাম পায় যিটো বস্তু তেওঁলোকে বুজি পায় সুবিধা পায় সেইটো বস্তু আঁকোৱালি ল'লে হ'ল এতিয়া ধৰক আজি ষ্টাডি ইনচাইটতে পঢ়িব লাগিব বা কোনোবা ষ্টুডেণ্ট এজনে গুৱাহাটীত আহি পেলাই ৰয়েলতে পঢ়িব লাগিব বুলিতো কথা নাই ন কোনোবাই ৰয়েলতো পঢ়িব পাৰে কোনোবাই গুৰুকুলতো পঢ়িব পাৰে তো ইণ্ডিভিজুৱেল স্পেচিফিক হয় সেইবিলাক তো তেওঁলোকৰ চালি জাৰি চোৱা এটা সেয়া আছেতো হয় না প্ৰত্যেকজন ব্যক্তিৰে বস্তু এটা চালি জাৰি চোৱা কেপাচিটি থাকেই ডেফিনেটলি তো সেই অনুযায়ী পঢ়াটো ভাল য'ত কমফৰ্ট পায় আৰু মোৰ শেষৰ ফালে আহিছোঁ প্ৰশ্ন ডিপ্ৰেশ্যন ছাত্ৰ ছাত্ৰীৰ মাজত অজস্ৰ ডিপ্ৰেশ্যন কোনোবাই 3-4বাৰকৈ এটেম্প কৰিছে পোৱা নাই ডিপ্ৰেশ্যনত গৈছে তো তেওঁলোকক কেনেকৈ আপুনি পৰামৰ্শ দিয়ে বা অনলাইনত কি কয় যে নাই এতিয়াও ভাগৰি যাব নালাগে এজ এ টিচাৰ হিচাপে তাকে আচলতে প্ৰথম কথা তেওঁলোকৰ ডিপ্ৰেশ্যন হয় কিয় ডিপ্ৰেশ্যন হোৱাৰ কাৰণটো হৈছে কি ব্ৰট আপ দ্য মেইন ৰিজন ইজ ব্ৰট আপ মানে ডাঙৰ দীঘল কৰোঁতে গাৰ্জেনৰ এক্সপেক্টেশ্যনটো ছুপাৰ থাকে ক্লাছ 1ৰ ল'ৰা এটাক দিলত 3-4টা টিউশ্যন দিয়ে ক্লাছ 8লৈকে ল'ৰা ছোৱালীৰ খেলিবৰ কাৰণে সময় নাই এক্সটাৰ্নেল ছাৰাউণ্ডিংটো কেনেকুৱা সমাজখন কেনেকুৱা সেইটো হ'ব সময় নাপায় ইমান বেছি টিউশ্যন ইমান বেছি ৰুলছ ৰেগুলেশ্যনৰ মাজত ৰাখে যাৰ ফলত ল'ৰা ছোৱালী থুনুকা হয় ব্ৰেইনটো আৰু অৱশেষত গৈ যেতিয়া এতিয়া আপুনি যদি চাই 2011ৰ যিটো চেঞ্চাছ অসমত জনসংখ্যা আছিলে 3.25 কোটি 3.25 crore আৰু ৰিচেণ্টলি কিছুমান সমীক্ষাত গম পাই আছোঁ যে 2021ৰ যদি সমীক্ষা কৰা হয় লোকপিয়ল হয় 4 কোটি হৈছে জনসংখ্যা অসমৰ প্ৰতি বছৰে লাখ লাখ ল'ৰা ছোৱালী ওলাই আহে চিলেকশ্যন 1000ত পাব গতিকে তাত উত্তীৰ্ণ নোহোৱাৰ ডেফিনেটলি তাত চান্স থাকে যে ফেইল কৰিবই কোনোবাই নহ'লে কোনোবাই তো সেইখিনি টেকেল কোনে কৰিব পাৰে যোনে যাৰ বেকগ্ৰাউণ্ড ভাল যাৰ ব্ৰটআপটো ভাল যাৰ পেৰেণ্টছে সেইখিনি বুজে তো সেইখিনি ষ্টুডেণ্টক এটাই কথা কওঁ যে আমি মেণ্টেল হেল্থৰ ওপৰত গুৰুত্ব দিব লাগে কেৱল মাত্ৰ পঢ়ি থাকিলে নহ'ব মেণ্টেল হেল্থ কেতিয়া ভাল হ'ব যেতিয়া ফিজিকেল হেল্থ ভাল হ'ব ৰাতি 3টা বজাত যদি কোনো ষ্টুডেণ্টে ৱেব ছিৰিজ চাই পেলাই শুৱে তেতিয়াহ'লে তেওঁৰ ফিজিকেল হেল্থ এজ ৱেল এজ মেণ্টেল হেল্থ ভাল নহ'ব ডেফিনেটলি তো টু বি এ ফিট পাৰ্চন মেণ্টেলি ফিজিকেলি দুটা ফিট থাকিব লাগিব আৰু তাৰ কাৰণে নিজৰ অধ্যাৱসায় লাগিব প্লাছ গাৰ্জেনখিনি বা পেৰেণ্টছখিনিয়ে তাত মনোনিৱেশ কৰিব লাগিব আদাৰৱাইজ কি হ'ব মেণ্টেল হেল্থ ইমান বেছি ডিগ্ৰেড হৈ যাব সৰু সুৰা
মানে ফেইলিয়াৰে কেতিয়াবা টেকেল কৰিব নোৱাৰিব কোনো নোৱাৰিব পাৰে। আজিকালি হয় সেইটো ক্লাছ 9ৰ ষ্টুডেণ্ট ছোৱালী ক্লাছ 8ৰ ল'ৰা ছুইচাইড কৰি দিয়ে মেণ্টেল হেল্থটো ভাল নহয় খুব বেছি প্ৰয়োজন। খুব বেছি মানে প্ৰয়োজনীয় হৈ পৰিছে বৰ্তমান সমাজত আৰু এটা প্ৰশ্ন থাকিলে কোনোবাই কয় যে আজিকালি ড্ৰাইভাৰৰ কাৰণে যিটো এক্সাম হয় সেইটো APSC লেভেলৰ হৈ গৈছে হয় একচুৱেলি কুৱেশ্যন বহুত বেছি টাফ আহিছে নে মানে আমাৰ এতিয়া যিসকল 3rd গ্ৰেড 4th গ্ৰেডৰ কাৰণে এক্সাম হয় তাতো ইমান টাফ কুৱেশ্যন ইমানকেইটা পৰীক্ষা তেওঁলোকে পাছ কৰি যদি ড্ৰাইভাৰেই হ'বলগীয়া আছিল বহুত চৰ্চা চলি আছে এইটো কথাটো আপুনি কেনেকৈ ভাবে এতিয়া মানুহৰ আমাৰ সমাজখনৰ এটা দুখ আছে ইয়াতে মোৰ মতে এইটো ড্ৰাইভাৰ এজন যথেষ্ট ভাল পদবীৰ মানুহ হয় একেবাৰে বেয়া পদবীৰ মানুহ নহয় আজি আমি পাইলটজনক সন্মান কৰোঁ আমি কিন্তু ড্ৰাইভাৰ এজন বা ৰিক্সাৱালা এজনক মানে কি বুলি ভাবোঁ যে তেওঁ জাষ্ট কৰ্মচাৰী হয় মেইড বুলি ভাবোঁ আমি ড্ৰাইভাৰ এটা বেয়া পষ্ট নহয় ড্ৰাইভাৰৰ দুটা কেটেগৰী আছে এইটো জানি থোৱা দৰকাৰ ড্ৰাইভাৰৰ গ্ৰেড 4 আছে গ্ৰেড 3 আছে এতিয়া গ্ৰেড 3 ড্ৰাইভাৰৰ কাৰণেতো অকণমান হ'বই টাফ হ'বই কিন্তু গ্ৰেড 4ৰ ড্ৰাইভাৰটো অকণমান বেলেগ হয় তো তাত মই ভাবোঁ টাফ হোৱাটো এনেকুৱা নহয় যে অসমতে হৈছে বিভিন্ন জেগাত টাফ হৈছে দৰকাৰ টাফ হ'বই কাৰণ কম্পিটিশ্যন ইমান বেছি ল'ৰা ছোৱালী ইমান বেছি ওলাই আহিছে প্ৰতি বছৰে আপুনি যদি চাই তীখৰ ল'ৰা ছোৱালী অভাৰ টেলেণ্টেড ল'ৰা ছোৱালী ওলাই আহি আছে তো কম্পিটিশ্যন কাৰ মাজত হৈ আছে আজি ধৰক কোনোবাই ফেইল কৰিলে অহা বছৰ আৰু কম্পিটিশ্যন কিয় হয় হাজাৰ ল'ৰা ছোৱালী গ্ৰেজুৱেট কৰিব হাজাৰ ল'ৰা ছোৱালী ছ'চিয়েল মিডিয়াৰ কাৰণে ইনফ্লুৱেঞ্চ হ'ব যে পৰীক্ষা দিব পাৰি ADRE 1ত বহুত ল'ৰা ছোৱালীয়ে চাকৰি পাইছে পোৱাৰ ফলত কি হৈছে ADRE 2ত বহুতে মনোনিৱেশ কৰিছে যে ময়ো দিওঁ তো তেনেকৈ কম্পিটিশ্যনটো বাঢ়ি গৈছে আৰু ড্ৰাইভাৰ বুলিয়ে নহয় আজি যদি আপুনি অইন ষ্টেটত চায় MBA কৰা ল'ৰা এজনে গ্ৰেড 4 ৱাৰ্ড বয়ৰ কাৰণে এপ্লাই কৰে মেডিকেল কলেজত তো এতিয়া ডিগ্ৰীটো আচলতে জাষ্ট একাডেমিক ডিগ্ৰীহে হয় মানুহৰ ভকেশ্যনেল নলেজ লাগিব আদাৰৱাইজ তিষ্ঠিব নোৱাৰে ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট বুলি কয় ডাৰউইনে সেইটো বস্তু হ'বলৈ গৈ আছে ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট ইন দ্য চেন্স কি যোনে বেষ্ট অফ দ্য বেষ্ট নলেজ ৰাখিব যোনে ভালকৈ অনুশীলন কৰিব তেওঁ ছাৰ্ভাইভ কৰিব আদাৰৱাইজ সেই চেইনটোৰ পৰা ওলাই যাব লাগিব নিশেষ হৈ যাব লাগিব সেইটোৱে ডাৰউইনৰ সূত্ৰ সঁচাকৈ ছাৰে এটা বস্তু ক'লে তীখৰ ষ্টুডেণ্টবোৰ লাগিছে মানে শুনিয়ে ভাল লাগি গ'ল তীখৰ শব্দটো আমি ক'ৰবাত কেতিয়াবা বদমাছত লগাই দিওঁ কিন্তু ইয়াত তীক্ষ্ণ বুদ্ধিৰ ষ্টুডেণ্ট বুলি ছাৰে ক'ব বিচাৰিছে সঁচাকৈ খুব ভাল লাগিলে কথা পাতি আৰু কিবা ক'বলগীয়া থাকিলে নেকি কওক আমি শেষ কৰিব বিচাৰিছোঁ আৰু জনাব বিচাৰিছোঁ আজিৰ প্ৰথম কথা আপোনাক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ শ্ব'টো আপুনি অৰ্গেনাইজ কৰাৰ কাৰণে মতাৰ কাৰণে আৰু ছেকেণ্ডলি যিখিনি এছপাইৰেণ্টে আজি শ্ব'টো চাই আছে বা অভিভাৱকে চাই আছে তেওঁলোকে যদি আমাক কণ্টেক্ট কৰিব বিচাৰে বা আমাৰ লগত যদি প্ৰিপাৰেশ্যন কৰিব বিচাৰে সেইটো আপুনি ডেছক্ৰিপশ্যনতো দিব পাৰিব তেওঁলোকে পাই যাব আমাক যিখিনি চিনি পায় তেওঁলোকে গমেই পাব যদি কোনোবাই চিনি নাপায় বা আমাক বিচাৰি পোৱা নাই তেওঁলোকে ইউটিউবত আমাক বিচাৰি পাব আমাৰ এই জাৰ্ণিটো চলি থাকিব যোৱা বছৰো আমি যথেষ্টখিনি ষ্টুডেণ্ট পঢ়াইছিলোঁ ADREত GTPGT টেটত পঢ়াইছিলোঁ এইবাৰো আমি ভাবিছোঁ APSCত আমি কলেব কৰিছোঁ এডভিড IASৰ লগত আমি পঢ়াম তো তেনেকৈ নিৰন্তৰ চলি থাকিব এতিয়া মই আছাম পুলিচৰ ক্লাছ লৈ আছোঁ যোৱাকালিও ক্লাছ লৈ আহিছোঁ মই আজি আহিছোঁ শ্ব'টোত আৰু তাৰ উপৰি DMEৰ ক্লাছ চলি আছে মক টেষ্ট এটচেট্ৰা চলি আছে তো সেইবিলাক এভেইল কৰিব পাৰিব ষ্টুডেণ্টখিনিয়ে ডেছক্ৰিপশ্যনত যদি আপুনি লগাই দিয়ে বা আমাৰ এপ্লিকেশ্যনত যদি যায় ষ্টাডি ইনচাইড এপ্লিকেশ্যন তো তাত পাই যাব ইউটিউব চেনেল ষ্টাডি ইনচাইড কিমান পৰ্যায়লৈকে লৈ যোৱাৰ সপোন আছে কি হ'বগৈ ষ্টাডি ইনচাইড এটা সময়ত হয়তো পৰিকল্পনা নিশ্চয় সকলোৰে থাকে হয় তো বেচিকেলি মই ইমান বেছি আশাবাদীও নহয় যে বহুত বেছি ৰাইজ কৰিম গতানুগতিক এনেকৈ চলি থাকিলে হ'ল ৰাইজৰ আশীষটো লাগে মেইনলি যে মানুহে যাতে কয় যে হয় ছাৰ এজন ভাল মানুহ ছাৰে ভাল জ্ঞান দিছে আৰু বাকী চেঞ্জটোতো এটা ইউনিভাৰ্চেল বস্তু সেইটো হৈয়ে থাকিব যেনেকৈ আপোনাক লগ পাইছিলোঁ আজি প্ৰায় 1.5-2 বছৰ আগতে তেতিয়া আমাৰো ছাবস্ক্ৰাইবাৰ বা ভিউৱাৰ্ছ কম আছিলে আপুনিও তেতিয়া অকণমান এইটো লেভেলত নতুন আছিলে এতিয়া আপোনাৰ ৰাইজটো কিমান চবেই গম পায় অসমৰ ৰাইজে তো তেনেকুৱা চেঞ্জ হৈ থাকিব আৰু আমিও বিচাৰোঁ যে আৰু চেঞ্জ আহিব এডুকেশ্যন চেনেল এটা 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হোৱাটো বহুত ডাঙৰ কথা হয়তো সেইটো নিয়াৰ ইম্পচিবল এতিয়া কিন্তু নাজানো কি হয় কিন্তু ভাল ৰিজাল্ট দি থাকিব ট্ৰাই কৰিম নিশ্চয় যাতে যিবিলাক ঘৰত কেতিয়াও বিজুলী জ্বলা নাছিলে চাকিৰ পোহৰত পৰিছিলে সেইবিলাক ঘৰত যদি বিজুলী নিয়াব পাৰোঁ সেইবিলাক ঘৰত যদি পোহৰৰ চাকি জ্বলাব পাৰোঁ আৰু কান্দি থকা মাতৃৰ মুখত যদি হাঁহি বিৰিঙাব পাৰোঁ মই ভাবোঁ সেইটোৱে মোৰ সফলতা
এতিয়া বহুত মাতৃ এনেকুৱা আছে, বহুত পিতৃ এনেকুৱা আছে, হয়তো ঘৰত কোনোবা এজন ৰোগীয়া, কোনোবা এজন বিকলাংগ বা দিব্যাংগ, তেওঁলোকৰ ল'ৰা ছোৱালী বহুত আমাক লগ পায়। আৰু মই যোৱাবাৰ বহুকেইজন ল'ৰা ছোৱালীক ফিনেন্সিয়েলি হেল্পো কৰিছোঁ। সেইটো মই কোৱা নাই, আজি শ্ব'টোৰ মাধ্যমেৰে হঠাৎকৈ মোৰ মনত পৰিলে। এজন ল'ৰাৰ মাহীয়েকৰ খুব ছিৰিয়াছ আছিলে, কেঞ্চাৰ আছিলে, তো মই ফিনেন্সিয়েলি হেল্প কৰিছোঁ। আৰু ষ্টুডেণ্টসকলেও কৰিছে। আমাৰ গ্ৰুপত মই যেতিয়া দিওঁ, তেওঁলোকেও ফিনেন্সিয়েলি 20 টকা, 50 টকা, 100 টকা তেনেকৈ দিয়ে। তো মই ভাবোঁ তেনেকুৱা ফেমিলি যিখিনি আণ্ডাৰ প্ৰিভিলেজ হয়, যিখিনি সঁচাই দৰকাৰ, যিখিনি চাকৰি এটাৰ দৰকাৰ, গ্ৰেড 4 হওক, গ্ৰেড 3 হওক, তেওঁলোকে যাতে এচিভ কৰিব পাৰে, তেওঁলোকৰ যাতে ঘৰখন টনকিয়াল হৈ উঠে, তাকে পৰিকল্পনা বা মটো হিচাপে লৈ মই আগবাঢ়ি যাওঁ আৰু ভৱিষ্যতে আগবাঢ়ি যাম। মানে মৃদুল য়োগী ছাৰৰ ষ্টাডি ইনচাইট এটা পৰিয়াল, যিটো পৰিয়ালত 3 পৰা 4 লাখ মানে মানুহ আছে, এই পৰিয়ালটো ডাঙৰ হওক সেইটোৱে আশা কৰিছোঁ। আৰু এটা কথা ক'বলৈ থাকি গ'ল আপোনাৰ, আমি যেতিয়া ND24ত শ্ব'টো কৰিছিলোঁ, ৰুবুৰ নাম্বাৰটো হয়তো আপোনালোক বহি থকা কেইজনমানেই মোক যোগান ধৰিছিলে। ৰুবুৰ তেতিয়া দিল্লীত আছিলে, আমাৰ শ্ব'টোত অংশগ্ৰহণ কৰিব পৰা নাছিলে। ৰুবু এবাৰ APSC ক্লিয়াৰ কৰিছে। সিও পঢ়াই আছিলে, তেনেকৈ আহি পেলাই মোক ক'লে, সি এখন চকীতে বহিছিলে। মোৰ তেতিয়া ভাল লাগে। এটা সময়ত সেই শ্ব'টোৰ কাৰণে ৰুবুক আমি যোগাযোগ কৰিছিলোঁ, দিল্লীত থাকিবৰ কাৰণে পৰা নাছিলে আহিবলৈ। তেতিয়া সি APSC ক্লিয়াৰ কৰিলে, আমি যোগাযোগ কৰিছিলোঁ, এডুকেটৰ কেইজনমানক আমি মাতি আনি এটা শ্ব' কৰিম। সেই তেনেকেই মানুহৰ জীৱন তেনেকৈ আজি হয়তো এইটো শ্ব' চলি আছে, কাইলৈ হয়তো মই এটা বেলেগ কিবা এটা কৰি পেলাই ইয়াতে আহিব পাৰোঁ, বা হয়তো কালি আপোনাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কালি দেখা পাওঁ চাগে চক্ৰতাক, নাজানো। বাট মই এইটো আশা কৰিম যে পঢ়াই এজন ব্যক্তি APSC ক্লিয়াৰ কৰি ইয়াত আহি বহিছে। তাকে সেইটো আশা কৰিম। ধন্যবাদ, বহুত বহুত ধন্যবাদ। নিশ্চয়। অভিভাৱকে কি ভুল কৰে, লাষ্টত কৈ পেলাই বিদায় ল'ম। অভিভাৱকে কি ভুল কৰে? অভিভাৱকৰ ভুলটো হয় কি, অভিভাৱকে নিজৰ কম্পিটিটৰখিনিক চেলেঞ্জ কৰে, নিজৰ কম্পিটিটৰখিনিৰ দৃষ্টিত তেওঁলোকে চায়। এতিয়া এগৰাকী টিচাৰ বা বেংকাৰ যদি চায়, টিচাৰৰ ফিল্ডটো কেনেকুৱা, এগৰাকী টিচাৰে সদায় তেওঁৰ যিখিনি ৱাৰ্কাৰ্ছ আছে সেইখিনি টিচাৰে হয়, বা বেংকাৰ এজনৰ ৱাৰ্কাৰ্ছখিনি বেংকাৰে হ'ব ডেফিনেটলি। তো তেওঁলোকৰ ল'ৰা ছোৱালী কি কৰি আছে সেইটো চায়, সেই ভুলটো সততে দেখা যায়। আৰু ল'ৰা ছোৱালীক পুছ কৰে তেওঁলোকে, বাই ফ'ৰ্চ কিছুমান কোৰ্চ কৰিব দিয়ে বা পঢ়িব দিয়ে, যিটো প্ৰডাক্টিভিটিত অকণমান ব্যাঘাত জন্মায়। গতিকে ল'ৰা ছোৱালীক তেওঁলোকক বুজক, তেওঁলোকৰ নিডছ কি, কেনেকৈ পঢ়িব বিচাৰে, বা তেওঁলোকক যদি কিবা এটা তেওঁলোকে ধৰক আপুনি ভাল নোপোৱা এটা ৰাস্তাত গৈছে, বা আপুনি গম পায় যে তাৰ ফিউচাৰ পাৰ্চপেক্টিভ বেয়া, তেতিয়াহ'লে সেইটো ক্ষেত্ৰত কাউন্সিলিং কৰক, ভালকৈ বুজাওক, ৰাগ খঙেৰে নহয়। আৰু বাকী আমাৰ নিচিনা যিখিনি ইউথ আছে বা যিখিনি আমি জেনেৰেশ্যনটোক ষ্টাডি কৰি আছোঁ, তেনেকুৱা লোকৰ পৰামৰ্শ ল'ব লাগে, যোনে আচলতে কম্পিটিশ্যন কেনেকুৱা লেভেলত হৈ আছে। আজি আমি কম্পিটিটিভ এক্সাম বুলিয়ে নহয়, JEEৰ ক্ষেত্ৰতে হওক, নীটৰ ক্ষেত্ৰতে হওক, ক'ত কি হৈ আছে মাৰ্কেটখনত, মাৰ্কেট বুলি ক'লে ভুল হ'ব, মানে সমাজখনত কি হৈ আছে প্ৰকৃততে, সেইটো আমি বুজি পাওঁ যে কি লেভেলত কম্পিটিশ্যন বা কেনেকৈ এপ্ৰ'চ কৰিলে লাভ হয়। গতিকে সেই বস্তুটো পেৰেণ্টছে পটককৈ বুজি নাপায়, পেৰেণ্টছে নিজৰ কম্পিটিটৰ্ছখিনিৰ দৃষ্টিতহে চায়। গতিকে সেইখিনি আকৌ অভিভাৱকখিনিক যে তেওঁলোকে যাতে ল'ৰা ছোৱালীক বুজে, যাতে কনফ্লিক্ট কৰি পেলাই বা মিছমেটচ কৰি পেলাই যাতে তেওঁলোকে গ'ল এটাত আগ নাবাঢ়ে, সেইখিনিয়ে ক'ম আৰু। ধন্যবাদ মৃদুলা। এয়া আছিল মৃদুল য়োগী ছাৰ, আৰু তেখেতৰ ষ্টাডি ইনচাইট চেনেলৰ জৰিয়তে তেখেতে খুব ভাল কাম কৰি আছে, লাখ ষ্টুডেণ্টক পঢ়াই আছে, হাজাৰ ষ্টুডেণ্টে চাকৰি পাই আছে, তেওঁ কিতাপো প্ৰস্তুত কৰিছে, তেওঁ APSCৰ বাবেও এটা অনুষ্ঠানৰ লগত জড়িত হৈ পৰিছে, তেখেতে ছাত্ৰ ছাত্ৰীৰ বাবে কাম কৰি আছে, আৰু এজন শিক্ষক, এজন ইঞ্জিনিয়াৰ, এজন PWDত চাকৰি কৰা ব্যক্তি, আৰু তেখেতৰ পৰা শিকিবলগীয়া বহুতখিনি আছিলে। অনুষ্ঠানটো চাই নিশ্চয় ভাল পালে, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মৃদুল য়োগী ছাৰৰ ক্লাছ লৈছিল, তেওঁলোকে তলত আহি পেলাই কিবা এটা হিণ্টছ দি দিব যে আপুনিও আছিল ষ্টুডেণ্ট। ক'বলৈ বেয়া পালে ক'ব নালাগে বাৰু, বাট ক'বলৈ ট্ৰাই কৰিব। ধন্যবাদ, বিদায় লৈছোঁ। থেংক ইউ।